প্ৰথম কথা এইটো আমি দেখি পাইছোঁ যে এছিয়াৰ ৱেষ্টৰ ছাইডত আছে আৰু ইয়াক ৱেষ্ট এছিয়া বুলি কয়। অ'কে, তাৰপিছত ইয়াৰ চক লেণ্ড বাউণ্ডেৰীখিনি আমি ইয়াত দেখিবলৈ পাইছোঁ। নৰ্থৰ ফালে আমি যদি চাওঁ তেতিয়াহ'লে আৰ্মেনিয়া আছে, আজাৰবাইজান আছে আৰু তুৰ্কমেনিস্তান আছে। ঠিক আছে, এইটো আৰ্মেনিয়া, তাৰপিছত এইটো হ'ল আজাৰবাইজান আৰু এইটো আপোনাৰ তুৰ্কমেনিস্তান। অ'কে, তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ইষ্টৰ ফালে আপোনাৰ আফগানিস্তান আৰু পাকিস্তান, ৰাইট। চ' আমি চাওঁ যে ইষ্টৰ ফালে আপোনাৰ আফগানিস্তান আৰু পাকিস্তান আছে ইৰাণৰ। অ'কে, মনত ৰাখিব লাগিব আপোনাৰ বৰ্ডাৰিং কাণ্ট্ৰিখিনি ইৰাণৰ। আপোনালোকে গম পাইছে যে ইৰাণ নিউজত আছে বিকজ অফ দ্য ৱাৰ। অ'কে, আৰু আপোনাৰ ৱেষ্টৰ ফালে ইৰাক আৰু তুৰ্কী আছে। দিছ ইজ ইৰাক এণ্ড তুৰ্কী। ঠিক আছে, মই সুবিধা কৰি দিব পাৰিম আপোনালোকে মনত ৰখাৰ কাৰণে কি কৰিব পাৰে, এই নিমনিকটো মনত ৰাখিলে মানে আপোনাৰ গোটেই কাণ্ট্ৰিখিনি মনত থাকিব। ঠিক আছে, আপোনাৰ T5, ওকে, টি ফৰ তুৰ্কমেনিস্তান, ওকে, আই ফৰ ইৰাক। ঠিক আছে, তাৰপিছত পি ফৰ পাকিস্তান, ওকে, তাৰপিছত এ ফৰ চব তিনিটা এ আছে, আৰ্মেনিয়া, আজাৰবাইজান আৰু আফগানিস্তান। ওকে, আৰু এটা টি ফৰ আপোনাৰ তুৰ্কী বুলি ক'ব পাৰে। ওকে, এনেকুৱা ধৰণে আমি কি কৰিব পাৰোঁ যে গোটেইখিনি আমাৰ ইৰাণৰ বৰ্ডাৰিং কাণ্ট্ৰিখিনি মনত ৰাখিব পাৰোঁ। আৰু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট স্পেচিয়েলি এইবাৰৰ প্ৰিলিমছৰ কাৰণে। ওকে, চ' আমি যদি মেৰিটাইম বৰ্ডাৰ চাওঁ, ঠিক আছে, তো নৰ্থৰ ফালে আছে আমাৰ কাস্পিয়ান চি, কাস্পিয়ান চিৰ বিষয়ে পঢ়িম, আৰু আমাৰ পাৰ্চিয়ান গল্ফ, এই দুটাও মানে নিউজত আছে, তাৰ বিষয়ে বিতংকৈ পঢ়িম। বাট আপোনালোকে গম পাব লাগে যে ইৰাণৰ নৰ্থৰ ফালে কাস্পিয়ান চি আৰু চাউথৰ ফালে পাৰ্চিয়ান গল্ফ আছে আৰু গল্ফ অফ ওমান আছে। কেন ইউ চি দিছ? য়েছ, এইটো আপোনাৰ ইৰাণৰ নৰ্থৰ ফালে আপোনালোকে দেখিবলৈ পাইছে কাস্পিয়ান চি। নৰ্থ চাউথ বুজি পায় ন? এইটো ওপৰৰ ফালে সদায় কি কয় মানে নৰ্থ বুলি কয়, তলৰ ফালে আপোনাৰ চাউথ বুলি কয়, আপোনাৰ ৰাইট হেণ্ড চাইডৰ ফালে ইষ্ট বুলি কয়, আৰু মানে লেফ্ট হেণ্ড চাইডৰ কাৰণে ৱেষ্ট বুলি কয়। সেইটো বেছিক কথা, এইটো আপোনালোকে জানে, ৰাইট। ত' আপোনালোকে নৰ্থৰ ফালে আপোনালোকে দেখিবলৈ পাইছে যে কাস্পিয়ান চি আছে, আৰু ইৰাণৰ চাউথৰ ফালে পাৰ্চিয়ান গল্ফ আৰু গল্ফ অফ ওমান আছে, ৰাইট। ওকে, আৰু কি লিখা আছে আপোনাৰ ফিজিকেল ফিচাৰত, আপোনাৰ কি ফিজিকেল ফিচাৰত আমি যদি চাওঁ কি কি ফিজিকেল ফিচাৰ আছে, মাউণ্টেইনছ আছে। মাউণ্টেইনছৰ ভিতৰত ইম্পৰ্টেণ্ট মাউণ্টেইনছ হৈছে জাগ্ৰছ মাউণ্টেইনছ, এইটো হৈছে আপোনালোকে দেখিবলৈ পাইছে জাগ্ৰছ মাউণ্টেইনছ, ৰাইট। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে নৰ্থৰ ফালে আপোনাৰ এলব্ৰুছ মাউণ্টেইন, ইৰাণৰ দুটা মাউণ্টেইন ৰেঞ্জেছ। নৰ্থৰ মাউণ্টেইন ৰেঞ্জৰ নাম হৈছে এলব্ৰুছ মাউণ্টেইন, চাউথৰ মানে বা চাউথ ৱেষ্টৰ বুলি ক'ব পাৰে যে মাউণ্টেইন ৰেঞ্জ হৈছে আমাৰ জাগ্ৰছ মানে মাউণ্টেইন, নাম মনত ৰাখিব লাগিব। ঠিক আছে, আৰু আমাৰ মাউণ্ট দামাদ, এইটো হৈছে দামান্দ, ঠিক আছে, দামান্দ। তো এইটো আপোনাৰ এলব্ৰুছ, এইটো কেতিয়াবা ই বুলি কয়, কেতিয়াবা এ বুলি কয়। তো এলব্ৰুছ ৰেঞ্জৰ হাইয়েষ্ট পিক হয়। ঠিক আছে, হাইয়েষ্ট পিক এইটো আপোনালোকে দেখিবলৈ পাইছে মাউণ্ট আপোনাৰ দামান্দ। অ'কে, চ' দেট ইজ দ্য থিং। আৰু লগতে আপোনাৰ এটা ডেজাৰ্টো আছে ইৰাণত, সেইটোৰ নাম হৈছে আপোনাৰ দাষ্ট-এ-কবিৰ। ঠিক আছে, দাষ্ট-এ-কবিৰ, বা ইয়াক গ্ৰেট চল্ট ডেজাৰ্ট বুলিও কোৱা হয়। ঠিক আছে, আৰু লগতে আপোনাৰ দাষ্ট-এ-লুথ, এইটো হৈছে আপোনাৰ ক'ত, দাষ্ট-এ-কবিৰ ক'ত আছে, এইটো দাষ্ট-এ-কবিৰ। ঠিক আছে, দাষ্ট-এ-কবিৰ, আৰু এটা আছে দাষ্ট-এ-লুথ। অ'কে, এই দুটা কিহৰ নাম, এইটো এটা আপোনাৰ ডেজাৰ্ট মানে মৰুভূমিৰ নাম। ঠিক আছে, আৰু এটা লেক আছে, লেকটোৰ নাম হৈছে উৰ্মিয়া। ঠিক আছে, লেক উৰ্মিয়া। তো দিছ লেক ইজ হিয়াৰ। ঠিক আছে, নৰ্থ ৱেষ্টৰ ফালে। ঠিক আছে, তো দিছ ইজ আপোনাৰ এটা চল্ট ৱাটাৰ লেক, এইটো ফ্ৰেছ ৱাটাৰ লেক নহয়, নৰ্থ ৱেষ্টৰ ফালে আছে। অ'কে, লাৰ্জেষ্ট লেক হয় এইটো মিডিল ইষ্টত, গোটেই মিডিল ইষ্টত। এইটো ৱেষ্ট এছিয়া বুলিও কয় আৰু মিডিল ইষ্ট বুলিও কয় এই জেগাডোখৰক। ঠিক আছে, এইটো যিটো ইৰাণ থকা জেগাডোখৰক মিডিল ইষ্ট আৰু ৱেষ্ট এছিয়া বুলি কয়, একে জেগা। আৰু এইটো ৰামছাৰ এটা ৱেটলেণ্ড হয়। ঠিক আছে, চ' লেক আপোনাৰ উৰ্মিয়াৰ কথা এটলিষ্ট মনত ৰাখিব। অ'কে, নেক্সট আপোনাৰ কিছুমান মানে লোকেশ্যন নিউজত আছে, যেনেকে ইৰাণৰ নিউক্লিয়াৰ চাইটৰ ওপৰত USA এটেক কৰিছিলে। তো সেইকেইটা চাইটৰ নাম মনত ৰাখিব, এটলিষ্ট তিনিটা চাইটৰ কথা মনত ৰাখিব। এইটো চাওক, ইৰাণৰ কেপিটেল হৈছে তেহৰান। অ'কে, ইৰাণৰ কেপিটেল তেহৰান, আৰু এই তিনিটা হৈছে আপোনাৰ নিউক্লিয়াৰ চাইট। অ'কে, আৰু এটা নিউক্লিয়াৰ চাইট আছে, এইটো পোষ্টৰ ফালে আছে, তো মই পিছত দেখুৱাম। বাট এই তিনিটা ইম্পৰ্টেণ্ট নিউক্লিয়াৰ চাইট, এটা হ'ল ইছফাহান, এইটো গোটেই বছৰ নিউজত আছিল, ইছফাহান। ঠিক আছে, এইটো মেইন ইউৰেনিয়াম মানে চাইট হয়, মানে কনভাৰ্জন প্লান্ট হয় এইটো, ইছফাহান। ঠিক আছে, তাৰপিছত আৰু আপোনাৰ হৈছে ফাৰ্ডৌ। অ'কে, এইটো মষ্ট আপোনাৰ ক্ৰিটিকেল নিউক্লিয়াৰ চাইট হয়। ঠিক আছে, দিছ ইজ ফাৰ্ডৌ। আৰু এটা হৈছে নাতাঞ্জ। অ'কে, এইটো লাৰ্জেষ্ট ইউৰেনিয়াম এনৰিচমেণ্ট চাইট হয় নাতাঞ্জ। অ'কে, আৰু এইখিনি কথা আপোনালোকে মনত ৰাখিব। আৰু আদাৰ চাইটছ আমি যদি চাওঁ য'ত আপোনাৰ US আৰু ইজৰাইলৰ এটেক হৈছে, চ' এইটো চাইটৰ কথা এটা মনত ৰাখিব যে এইটো এটা আছে, এইটো আপোনাৰ বুশ্বেইৰ। ঠিক আছে, বুশ্বেইৰ নামৰ চাইটটোৰ কথা মনত ৰাখিব। এইটো আপোনালোকে পাৰ্চিয়ান গল্ফৰ এটা মানে কোষ্টেল চিটি টাইপ হয়। অ'কে, আৰু এটা বহুত ইম্পৰ্টেণ্টলি আপোনাৰ আছে যে এটা জেগা, সেইটো হৈছে আপোনাৰ খাৰ্গ আইলেণ্ড।
ওকে দিছ খাৰ্গ আইলেণ্ড ইউ শুড ৰিমেম্বাৰ খাৰ্গ আইলেণ্ড আপোনাৰ দেখি পাইছে পাৰ্চিয়ান গল্ফত আছে পাৰ্চিয়ান গল্ফৰ বিষয়ে পঢ়িম আমি তো এই খাৰ্গ আইলেণ্ড আপোনালোকে মনত ৰাখিব ঠিক আছে বাকীখিনিও আপোনালোকে ইচ্ছা কৰিলে মনত ৰাখিব পাৰে ঠিক আছে যেনেকে তাব্ৰিজ ওকে তাৰপিছত কাৰাজ ওকে তেহৰাণটো আমি জানোৱেই তেহৰাণ আছে বুলি ঠিক আছে কিয়ম ঠিক আছে তাৰপিছত আপোনাৰ এইটো আপোনাৰ নাহাৱান্দ ঠিক আছে চ' এইখিনি জাগা আপোনাৰ ইৰাণৰ জাগা হয় বুলি মনত ৰাখিব এইখিনি মনত ৰাখিব নোৱাৰিলেও এটলিষ্ট নিউক্লিয়াৰ চাইটছখিনিতো মনত ৰাখিবই লাগিব মই জানো যে এইখিনি নতুন শুনিছে নাম বাট ইউ শুড ৰিমেম্বাৰ দিছ আৰু এইটো এইবাৰৰ এক্সামিনেশ্যনৰ কাৰণে বহুত বেছি আমাৰ ইম্পৰ্টেণ্ট হয় বুজি পাইছে ওকে চ' আপোনালোকে দেখিবলৈ পাইছে যে আমি মেপিং কৰোঁতে কেৱল মাত্ৰ মানে যেনেকে কয় আৰু এটলাছ খুলি পিনে জাষ্ট আমি মেপবোৰ চাই নুফুৰোঁ সেনেকে আপোনাক মই দেখুৱাই দিব পাৰিম এটলাছ খুলি পিনে এইটো আমুক জেগা এইটো আমুক জেগা কিন্তু এনেকুৱা ধৰণৰ নোটছ যদি বনোৱা নাথাকে তেতিয়াহ'লে আপুনি পাহৰি যাব বস্তুটো ঠিক আছে এই নোটছবোৰ চাই চাই যদি আপুনি মেপ চাই তেতিয়াহ'লে বেছি বেটাৰ আপুনি মনত ৰাখিব পাৰিব আই হোপ চ' ঠিক আছে তো মই যিমানটো পাৰিছোঁ আপোনালোকৰ কাৰণে মানে নোটছো ক্ৰিয়েট কৰি দিছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় মই জেনেৰেলি মোৰ কাৰণে সুবিধা হ'ব যে মই যদি কেৱল মাত্ৰ মেপটো খুলি পিনে দেখুৱাই দিওঁ বাট এইটোৱে পাৰ্পাছ চাৰ্ভ নকৰিব ৰাইট ত' আমাৰ নেক্সট ইম্পৰ্টেণ্ট প্লেচ যিটো হৈছে পাৰ্চিয়ান গল্ফ যিটো আমাৰ ইৰাণৰ চাউথৰ ফালে আছে আমি জানো এইটো এটা ৱাটাৰ বডি হয় এক নম্বৰ কথা ঠিক আছে এইটো এটা ৱাটাৰ বডি হয় বা এইটোক মানে চি বুলিও কয় যেনেকে আমাৰ আৰবিয়ান চি আছে বে অফ বেংগল আছে সেইটো এটা চি হয় যেনে এইটো এটা শ্বেলো হয় কিন্তু ইয়াতো বহুত মানে গভীৰ নহয় এইটো ঠিক আছে ডেপথ নাই শ্বেলো মাৰ্জিনেল চি আৰু এইটো কোনটো ইণ্ডিয়ান অ'চেনৰে পাৰ্ট হয় ঠিক আছে ইণ্ডিয়ান অ'চেনৰে আপোনাৰ পাৰ্চিয়ান গল্ফ আমি জানো যে এইটো চাইডত আপোনাৰ ইণ্ডিয়ান অ'চেন আছে আমি অলপ আকৌ এবাৰ গুগল মেপকে চাই লওঁ ৰাইট তো ইয়াত আমি দেখিবলৈ পাইছোঁ দিছ ইজ দ্য ইণ্ডিয়ান অ'চেন দিছ ইজ বে অফ বেংগল দিছ ইজ আৰবিয়ান চি এইফালে আমি যদি যাওঁ গল্ফ অফ ওমান দেন আমি গল্ফ অফ ওমানৰ ফালে এইফালে ষ্ট্ৰেইট অফ হৰমুজৰ দ্বাৰা যদি সোমাই যাওঁ তেতিয়াহ'লে এইটো হৈছে পাৰ্চিয়ান গল্ফ আৰু দিছ ইজ ইৰাণ যিটো আপোনাৰ ৰিলেটিভলি আমি লোকেশ্যনছবোৰ মনত ৰাখিব লাগে এইটোৰ কাৰণে আপোনালোকে প্লিজ এই মানে এই বস্তুটো মনত ৰাখিব ঠিক আছে অ'কে চ' আমি আকৌ ঘূৰি আহোঁ আমাৰ নোটছলৈ ৰাইট চ' আমি কি দেখিবলৈ পাইছোঁ যে এইটো আৰবিয়ান চিৰ পাৰ্ট হয় এইটো ৱেষ্টাৰ্ণ এছিয়াত আছে আৰু এইটোৱে কি হৈছে যে ছেপাৰেটিং আপোনাৰ আৰবিয়ান পেনিনচুলা ফ্ৰম ইৰাণ ঠিক আছে এইটোৱে আৰবিয়ান পেনিনচুলা দিছ ইজ দ্য আৰবিয়ান পেনিনচুলা ঠিক আছে এই আৰবিয়ান পেনিনচুলাক ইৰাণৰ পৰা ছেপাৰেট কৰিছে পাৰ্চিয়ান গল্ফে ৰাইট আকৌ এবাৰ আমি গুগল মেপত চাব লাগিব বস্তুটো ঠিক আছে চ' আপোনালোকে আৰবিয়ান পেনিনচুলা দেখিবলৈ পাইছে ন দিছ ইজ দ্য আৰবিয়ান পেনিনচুলা ৰাইট আৰবিয়ান পেনিনচুলা চ' আৰবিয়ান পেনিনচুলা আপোনালোকে এনেকৈ গুগলত মাৰিও চাব পাৰে আৰবিয়ান পেনিনচুলাত কি আহে কোনখিনি কাণ্ট্ৰি আহে ঠিক আছে এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট পেনিনচুলা আপোনালোকে দেখিবলৈ পাইছে দিছ ইজ দ্য আৰবিয়ান পেনিনচুলা দেখিবলৈ পাইছে নে আৰবিয়ান পেনিনচুলাত আপোনালোকে জৰ্ডেন ইৰাক কুৱেইট চাউদি আৰবিয়া ৰাইট তাৰপিছত আপোনাৰ UAE ওমান কোৱাটাৰ ইয়াত এটা সৰু আইলেণ্ড কাণ্ট্ৰি আছে বেহৰেইন বুলি কয় তাক তাৰপিছত য়েমেন অ'কে চ' দিছ ইজ আৰবিয়ান পেনিনচুলা মনত ৰাখিব এইটো মই কপি কৰি পিনে আপোনাৰ নোটছতেও ইনক্লুড কৰি দিম ঠিক আছে মই নোটছত মই আৰু এটা নোটছটো খুলি লওঁ কাৰণ পাৰ্চিয়ান গল্ফতে আমি পঢ়ি আছিলোঁ ৰাইট লিখা আছিলে আৰবিয়ান পেনিনচুলা সেইটো আৰবিয়ান পেনিনচুলা ইয়াতে লিখা আছে মই ইয়াৰ তলতে এণ্টাৰ কৰি দিওঁ ৰাইট চ' আৰবিয়ান পেনিনচুলা আপোনালোকে পঢ়িব লাগিব আৰবিয়ান পেনিনচুলা ইম্পৰ্টেণ্ট হয় আমাৰ এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা ৰাইট চ' আমি আৰু যদি আগবাঢ়োঁ দেন আপোনাৰ বৰ্ডাৰিং যিটো কাণ্ট্ৰি আছে কাৰ বৰ্ডাৰিং কাণ্ট্ৰি এইটো পাৰ্চিয়ান গল্ফৰ বৰ্ডাৰিং কাণ্ট্ৰি অ'কে পাৰ্চিয়ান গল্ফৰ বৰ্ডাৰিং কাণ্ট্ৰি কি আছে আমি চাব লাগিব ঠিক আছে পাৰ্চিয়ান গল্ফৰ বৰ্ডাৰিং কাণ্ট্ৰি আমি যদি চাওক আপোনাৰ নৰ্থ আৰু ইষ্টাৰ্ণ কোষ্টত আপোনাৰ আছে ইৰাণ যিটো লংগেষ্ট কোষ্ট লাইন পাৰ্চিয়ান গল্ফৰ চেল কৰে চ' আল্টিমেটলি নৰ্থাৰ্ণ চাইডত আপোনালোকে দেখিবলৈ পাইছে আৰু ইষ্টাৰ্ণ চাইডতো আপোনালোকে দেখিবলৈ পাইছে যে আপোনাৰ ইৰাণ আছে ইৰাণ অ'কে ৰাইট চ' তাৰপিছত আপোনাৰ নৰ্থ ৱেষ্ট চাইডত ইৰাক আৰু কুৱেইট আছে নৰ্থ ৱেষ্ট চাইডত ইৰাক দিছ ইজ ইৰাক আৰু আপোনাৰ কুৱেইট দিছ ইজ কুৱেইট অ'কে এইটো কুৱেইট আৰু ইৰাক আছে ৰাইট তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে চাউথ ৱেষ্ট আৰু ৱেষ্টত আপোনাৰ চাউদি আৰবিয়া কাটাৰ বেহৰেইন আৰু আপোনাৰ UAE আছে ইউনাইটেড আৰব আমিৰেটছ ঠিক আছে তো কোন আছে চাউদি আৰবিয়া আপোনালোকে দেখিবলৈ পাইছে দিছ ইজ চাউদি আৰবিয়া আপোনাৰ কাটাৰ বেহৰেইন দিছ ইজ বেহৰেইন ইজ এ আইলেণ্ড কাণ্ট্ৰি যিটো পাৰ্চিয়ান গল্ফত আছে আৰু লগতে আপোনাৰ এইটো UAE ঠিক আছে UAE ইয়াত ইম্পৰ্টেণ্ট কিছুমান চহৰৰ নামো লিখা আছে আপোনালোকে প্লিজ ট্ৰাই টু ৰিমেম্বাৰ দিছ বিকজ দিছ এৰিয়া ইজ ভেৰি মাছ ইন নিউজ ডেটছ ৱাই মানে ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে ঠিক আছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে বান্দাৰ আব্বাছ ঠিক আছে এইটো ইৰাণৰ এটা ইম্পৰ্টেণ্ট মানে এইটো হয় পোৰ্ট হয় ঠিক আছে যিটোত পাকিস্তানে তাৰ মানে এইটো বনাই আছে আপোনাৰ কিবা এটা তাহাঁতৰ পোৰ্ট বনাই আছে ঠিক আছে আৰু ইয়াত মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ এইটো চব ইৰাণ দিছ ইজ ইৰাণৰ এটা পোৰ্ট আছে দিছ ইজ কল্ড চাহবাৰ ঠিক আছে চাহবাৰ ঠিক আছে তো এই চাহবাৰ নামৰ জেগাটোত আমিও এটা
পোৰ্ট বনাই আছো ৰাইট, সেইটো চাহাবাৰ পোৰ্ট বুলি। ইৰাণে মানে আমি ইণ্ডিয়াই মানে ইণ্ডিয়া এটা পোৰ্ট বনাই আছো, তো চাহাবাৰ ৰিজনটো মনত ৰাখিব। আৰু বান্দাৰ আব্বাছ মই এতিয়া দেখিব লাগিব আপোনালোকক ৰাইট। এইটো বুছেইৰক মই অলৰেডি ক'লো, এইটো আপোনাৰ আৰু এটা চহৰ আছে অলপ ইংলেণ্ডৰ ফালে, সেইটো হৈছে চিৰাজ। অ'কে, চব এইটো ইৰাণ হয়। অ'কে, দিছ ইজ ইৰাণ। আৰু এইফালে আমি যদি চাওঁ, ইয়াত আপোনালোকে কুৱেইট দেখি পাইছে, কুৱেইট চিটি, ঠিক আছে। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইটো দোহা চাবমিটৰ কথা মনত আছে চাগে, ঠিক আছে, দোহা চাবমিট। অ'কে, চ' এইটো হ'ল দোহা চাবমিট। দোহা চাবমিট মানে দোহা নামৰ চহৰটো এইটো, ঠিক আছে। বাকী ইয়াত ইম্পৰ্টেণ্ট চহৰ যদি চাওঁ, UAE মানে আবুধাবি, ঠিক আছে, আবুধাবি, ইট ইজ ডুবাই, ঠিক আছে। বহুতে ভাবে, ময়ো আগতে ভাবিছিলো সৰুতে চাউদি আৰবিয়াত আপোনাৰ ডুবাই আছে, ঠিক আছে। ইয়াত দেখিবলৈ পাইছে দিছ ইজ ডুবাই। অ'কে, আৰু ইয়াত আপোনালোকে এটা বস্তু চাওক, যে একচুৱেলি আমাৰ ওমান এইটো হয়, দিছ ইজ ওমান। অ'কে, এইটো ওমান যদি মই আপোনালোকক দেখুৱাওঁ, তো এইটো বস্তু আপোনালোকে জানে চাগে, বাট দেন অলছো মই আপোনালোকক দেখুৱাই দিব বিচাৰিম, যে এইখিনি কাটি দিওঁ টেপখিনি। চ' ওমান বুলি কওঁতে মানে দিছ ইজ ওমান ৰাইট, এইটো ওমান, এই এৰিয়াটো ওমান। মোৰ কাৰ্চাৰটো চাই থাকক, এইটো আমাৰ কি হৈছে, ওমান হয়, ঠিক আছে। ইয়াত আপোনালোকে ওমানক দেখিবলৈ পাইছে, কিন্তু আপোনাৰ ওমানৰ এটা পৰ্যন আকৌ ইয়াত আছে। এইটো নহ'লেতো এইটো UAE, এইটো হয়, দিছ ইজ UAE ৰাইট। তো তাৰ এই যিটো টিপ, ঠিক আছে, UAEৰ ওপৰৰ টিপ, যিটো আপোনাৰ ষ্ট্ৰেইট অফ হৰমুজ, ঠিক আছে, দিছ ইজ ষ্ট্ৰেইট অফ হৰমুজ ৰাইট। তো এই ষ্ট্ৰেইট অফ হৰমুজৰ যিটো ওপৰৰ ফালে টিপ, এইটো UAE নহয়। তো আপোনালোকে ভাবিব পাৰে দিছ ইজ UAE, ঠিক আছে। তো এইটোৰ কাৰণে এই জাগাডোখৰ ইয়াত এটা লাইনো দেখিবলৈ পাইছে, মই আৰু যদি জুম কৰোঁ, ঠিক আছে, দিছ ইজ ওমান। অ'কে, আকৌ এইটো ওমানৰ কণ্ট্ৰলত আছে, ওমানৰ কণ্ট্ৰলত আছে, UAEৰ কণ্ট্ৰলত নাই। কাহানীটো বুজি পাইছে নহয়, ঠিক আছে। চ' মই আকৌ এবাৰ ইয়াত যেনেকে ইয়াত মেপটো অলপ চিম্পলিফাইড ধৰণে আছে, ঠিক আছে। মই দেখাব বিচাৰিছো যে ওমান ইয়াত আছে, তাৰপিছত দিছ ইজ UAE, ইমানটোলৈকে UAE হয়, কিন্তু এই ডোখৰ টিপ যিটো হয় ন, টিপটো আকৌ ওমানৰ আছে। অ'কে, চ' কনফিউজ নহ'ব। তো আপোনালোকে দেখিবলৈ পাইছে যে এইটো ওমান হয়। অ'কে, দিছ ইজ ওমান। আৰু এইফালেতো আমাৰ ইৰাণ আছে, আৰু ষ্ট্ৰেইট অফ হৰমুজ যিটো বন্ধ কৰি ৰাখিছে ইৰাণে বন্ধ কৰি ৰাখিছে, এতিয়া খুলি দিছে। অ'কে, দিছ ইজ ষ্ট্ৰেইট অফ হৰমুজ লিখিব পাইছে, এইটো আপোনাৰ গাল্ফ অফ ওমান বুলি কয় ইয়াক। আৰু ইয়াত আপুনি যদি চাই বৰ্ডাৰিং কাণ্ট্ৰি আমি চাই আছিলো পাৰ্চিয়ান গল্ফৰ, আমাৰ সাউথ ইষ্টৰ ফালে, সাউথ আৰু ইষ্টৰ ফালে আমাৰ আছে ওমান। অ'কে, এটা ইয়াক পেনেনচুলা বুলি কয়। আপোনাৰ এইটো পেনেনচুলা মনত ৰাখিব, এইটো ওমানৰ লগত ৰিলেটেড, এইটো মুচান্দাম পেনেনচুলা। অ'কে, আৰু কি ইয়াত আমি ফিজিকেল ফিচাৰ আমি যদি চাওঁ, এই পাৰ্চিয়ান গল্ফৰ চাট আল আৰব ডেল্টা, এইটো ক'ত আছে, আপোনাৰ নৰ্থ ৱেষ্ট এণ্ডত আছে। আৰু এইটো মানে যেতিয়া আপোনাৰ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ যিটো ৰিভাৰ আছে, সেইটো কনফ্লুয়েন্স হয়, তেতিয়া কনফ্লুয়েন্স মানে একেলগে মিলি যায়, তেতিয়াহ'লে এই ডেল্টাটো ফৰ্ম হয়, ঠিক আছে। এইটো হ'ল চাট আল আৰব ডেল্টা, ঠিক আছে। ক'ত আছে এইটো চাওক, চাট আল আৰব ডেল্টা। এই ইয়াত কেতিয়া চাট আল আৰব ডেল্টা, এইটো আপোনালোকে দেখিবলৈ পাইছে, দিছ ইজ ডেল্টা আই এম টকিং এবাউট, ঠিক আছে। ইয়াত আপোনালোকে এটা জাগাৰ নাম দেখিবলৈ পাইছে, আবাদান, ঠিক আছে, আবাদান নামৰ জেগা। তো এইটো ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইৰাকৰ নদী দুটা, এইটো হৈছে এটা নদী হৈছে ইউফ্ৰেটিছ নদী, এটা হৈছে টাইগ্ৰিছ নদী, ঠিক আছে। ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ কিনাৰতে মিছপটেমিয়ান যিটো চিভিলাইজেশ্যন আছে, যিটো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কণ্টেম্পৰাৰী হয় বুলি কয়, সেই ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ ৰিভাৰৰ নদীৰ কিনাৰত আপোনাৰ মানে এইটো বসবাস কৰিছিলে বুলি কোৱা হয়। সেইটো এটা মানে এনচিয়েণ্ট হিষ্ট্ৰীৰ পাৰ্ট হয়। বাট ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ ৰিভাৰ য'ত কনফ্লুয়েন্স হয়, তো তাত আপোনাৰ মানে এটা ডেল্টা বনে, তো ডেল্টা ইজ কল্ড আপোনাৰ চাট আল আৰব ডেল্টা, ঠিক আছে। ইম্পৰ্টেণ্ট আমি আইলেণ্ড যদি চাওঁ, এটাতো পাৰ্চিয়ান গল্ফত এটা ইম্পৰ্টেণ্ট আইলেণ্ড আমি অলৰেডি জানো, দেট ইজ খাৰ্গ আইলেণ্ড, যিটো মানে নিউজতো আছে, খাৰ্গ আইলেণ্ড নিউজত আছে, মনত থাকিব, এইটো ইৰাণৰ আইলেণ্ড হয়। অ'কে, আৰু এটা ইৰাণৰ আইলেণ্ড আছে আপোনাৰ কাশ্যাম আইলেণ্ড, ঠিক আছে। এইটো লাৰ্জেষ্ট আইলেণ্ড ইন দ্য গল্ফ হয়, গোটেই গল্ফ ৰিজনত আপোনাৰ এইটো কাশ্যাম আইলেণ্ড যিটো হয়, এইটো লাৰ্জেষ্ট আইলেণ্ড হয়, এইটো ইৰাণৰ হয়, ঠিক আছে। এইটো আপোনাৰ ক'ত আছে, আপোনাৰ মানে পাৰ্চিয়ান গল্ফতে আছে ৰাইট। মই অলৰেডি কৈছোঁ পাৰ্চিয়ান গল্ফৰ যিটো ডেপথ নাই ইমান, এক্সট্ৰিমলি শ্বেলো হয়, ঠিক আছে। এইটো কথা অলপ মনত ৰাখিব ৰাইট। বাকী আৰু কিছুমান ইম্পৰ্টেণ্ট আমি যদি লোকেশ্যন চাওঁ, যিটো এই জেগাত আপোনাৰ নিউজত আছে, এইটো কাটাৰৰ এটা জেগা আছে আপোনাৰ আল উদেইদ এয়াৰবেছ, ঠিক আছে। তো এইটো আল উদেইদ এয়াৰবেছ যিটো হয়, এইটো লাৰ্জেষ্ট US মিলিটাৰী বেছ হয় মিডিল ইষ্টত, ঠিক আছে। চ' কাটাৰত এটা এয়াৰবেছ আছে য'ত এটেকো কৰিছে ইৰাণে, ঠিক আছে। এইটো দিছ ইজ কাটাৰ ৰাইট। তো এই কাটাৰৰ পাৰ্চিয়ান গল্ফৰে মানে এতিয়া ইয়াত লাগি থকা এটা কাণ্ট্ৰি আছে কাটাৰত এটা এয়াৰবেছ আছে। দেট এয়াৰবেছৰ নাম কি হয়, আপোনাৰ আল উবেইদ এয়াৰবেছ, ঠিক আছে। চ' এইটো US-ৰ লাৰ্জ মানে মিডিল ইষ্টত আটাইতকৈ ডাঙৰ এয়াৰবেছ হয়, ঠিক আছে। আৰু এটা চাউদি আৰবিয়া আপোনাৰ আছে, চাউদি আৰবিয়াৰ এটা জেগা আছে, অইল ফিল্ড আছে এটা, সেইটোৰ নাম হৈছে আপোনাৰ চাফানিয়া, ঠিক আছে, আপোনাৰ আল চাফানিয়া।
সেইটো পাৰ্চিয়ান গল্ফত আছে, আল চাফানিয়া। এইটো মানে আল চাফানিয়া অইল ফিল্ড যিটো হয় সেইটো চাউদি আৰবিয়াৰ কণ্ট্ৰলত আছে, কিন্তু এইটো আছে পাৰ্চিয়ান গল্ফত। ঠিক আছে, এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট অফ শ্ব'ৰ আপোনাৰ মানে অইল ফিল্ড হয়। ঠিক আছে, তো এই জাগাবোৰৰ নাম আপোনালোকে মনত ৰাখিব লাগে। দিজ আৰ দ্য প্লেচেছ হুইচ আৰ ইন মানে নিউজ। ঠিক আছে, চ' নেক্সট আমাৰ কাৰণে ইম্পৰ্টেণ্ট মানে প্লেচ হৈছে দিছ ষ্ট্ৰীট। অ'কে, দিছ ইজ ষ্ট্ৰীট অফ হৰমুজ। অ'কে, ষ্ট্ৰীট অফ হৰমুজ। অ'কে, তো এইটো এই চেম জেগাতে আছো আমি এতিয়াও। চ' ষ্ট্ৰেইট অফ হৰমুজৰ বিষয়ে আমি অলপ চাওঁ। দিছ ইজ ভেৰি মাছ ইন নিউজ আৰু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফ্ৰম দ্য এক্সামিনেশ্যন পইণ্ট অফ ভিউ। ইয়াৰ ওপৰত কুৱেশ্যন সুধিব পাৰে, ৰাইট? চ' এইটো এটা নেৰ' ষ্ট্ৰেটেজিক ৱাটাৰৱে হয়, যিটোৱে পাৰ্চিয়ান গল্ফ, যাৰ বিষয়ে অলপ আগতে আমি পঢ়িলোঁ, পাৰ্চিয়ান গল্ফ যিটো ৱেষ্টৰ ফালে আছে, আৰু যাক আমি মানে যাক এই পাৰ্টিকুলাৰ ষ্ট্ৰেইটে আমাৰ মানে এইটোৰ লগত গল্ফ অফ ওমানৰ লগত মানে আপোনাৰ কানেক্ট কৰে, বা আমি ক'ব পাৰোঁ গল্ফ অফ ওমানটো আৰবিয়ান চিৰ পাৰ্ট হয়, তো আৰবিয়ান চিৰ লগত কানেক্ট কৰে। ঠিক আছে, এতিয়া বহুতখিনি টাৰ্ম আহি আছে নিজে নিজে, যেনেকে গাল্ফ, তাৰপিছত আপোনাৰ ষ্ট্ৰীট। ঠিক আছে, তো আমি অলপ আগতে কি পালো, ডেল্টা। ঠিক আছে, ডেল্টা বাৰু আমি আগতে জানো। এইটো এইবোৰক আমি ক্লাছিফাই এনেকুৱা ধৰণে কৰিব পাৰোঁ। জাষ্ট মই ষ্টেটিক, এইটো জিঅ'গ্ৰাফিৰ পাৰ্ট হয়, জিঅ'গ্ৰাফিটো মই পঢ়াইছোঁ, বাট দেন অলছ' মই আপোনালোকক ৰিভাইজ কৰি দিছোঁ। এনেকুৱা ধৰণৰ ৰিজনবোৰক গল্ফ বুলি কয়, গল্ফ অফ ওমান। যেনেকে সেইটো হ'ল গল্ফ, চৰি কি কৈ আছোঁ মই, মানে ভুলতে মই কৈ পালোঁ দেই, গল্ফ এইটো নহয়, গল্ফ দিছ বেছি গ'ল্ড। ঠিক আছে, গল্ফ যেনেকে গল্ফ অফ মেক্সিকো, এইটোক বে বুলি কয়, বে। ঠিক আছে, এনেকুৱা ধৰণৰ বে বুলি কয়। ঠিক আছে, চ' যেনেকে বে অফ বেংগল, ৰাইট? তো বে অফ বেংগল আপোনালোকে দেখিবলৈ পাব এনেকুৱা ধৰণেৰে এটা কাৰ্ভ এটা দেখিবলৈ পাব, যদি মই গুগল মেপতে যাওঁ। ঠিক আছে, এইটো চাওক, এই কাৰ্ভটো দেখিবলৈ পাইছেনে? এইটো 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 কাৰ্ভ। ঠিক আছে, দিছ ইজ বে অফ বেংগল, ৰাইট? বে অফ বেংগল। অ'কে, চ' বে হ'ল সেইটো ডাঙৰ কাৰ্ভ এটা। ঠিক আছে, তো সেইটো ব্ৰড আপোনাৰ ইনলেট অফ চি, ৱেৰ লেণ্ড কাৰ্ভছ ইনৱাৰ্ড। ঠিক আছে, যেতিয়া লেণ্ড ইনৱাৰ্ড দিশে কাৰ্ভ কৰিব, তো সেইটোক আমি বে বুলি কওঁ। ঠিক আছে, আৰু গল্ফ কাক কওঁ? লাৰ্জ পাৰ্ট অফ দ্য চি অলমষ্ট চাৰাউণ্ডেড বাই লেণ্ড উইথ এ নেৰ' অপেনিং। ঠিক আছে, চ' মানে লাৰ্জ এটা পাৰ্ট অফ দ্য চি হয়। ঠিক আছে, য'ত আপোনাৰ নেৰ' এটা অপেনিং, যেনেকে এইটো গল্ফ অফ মেক্সিকো। ঠিক আছে, তো গল্ফ অফ মেক্সিকো য'ত USA আৰু মেক্সিকো আছে। চ' এইটোত আপোনাৰ এটা নেৰ' অপেনিং আছে, আৰু এটা মানে চাৰাউণ্ডেড বাই লেণ্ড আছে। ঠিক আছে, তো সেইটো কয় আপোনাৰ মানে গল্ফ। ঠিক আছে, চ' আমি অলপ গল্ফবোৰ চাওঁ। ঠিক আছে, চ' ইয়াত দেখিবলৈ পাইছে চাৰাউণ্ডেড বাই চি, গাল্ফ অফ ওমান। ঠিক আছে, নেৰ' এটা ষ্ট্ৰেইট আছে, বা নেৰ' এটা মানে ৱাটাৰৰ চেনেল আছে। ঠিক আছে, তো এইটো এইটো এটা গাল্ফ অফ ওমান। ঠিক আছে, আৰু গাল্ফ অফ, মই অলপ আগতে গাল্ফ অফ মেক্সিকোৰ কথা ক'লো, যে অলপ গাল্ফ অফ মেক্সিকো, দিছ ইজ দ্য আপোনাৰ গাল্ফ অফ মেক্সিকো। ঠিক আছে, দিছ ইজ দ্য গাল্ফ অফ মেক্সিকো, ইয়াতেও নেৰ' এটা চেনেল আছে। চ' এইটো আপোনাৰ জাষ্ট কোৰ কেৰেক্টাৰিষ্টিকছবোৰ মনত ৰাখিব, মে বি ষ্টেটিকত এইটোও সুধিব পাৰে। ঠিক আছে, ষ্ট্ৰেইট, এইটো যিটো পঢ়ি আছো, ষ্ট্ৰেইট কাক কয়? এইটো ষ্ট্ৰেইট হৈছে ষ্ট্ৰেইট আৰু স্থমাছৰ লগত বহুত আপোনালোকে কনফিউজ হৈ যাব পাৰে, আৰু দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ষ্টেটিক পৰ্চন। ঠিক আছে, যে ষ্ট্ৰেইট কাক কয়? যে ষ্ট্ৰেইট হৈছে নেৰ' ৱাটাৰ পাছেজ কানেক্টিং টু লাৰ্জ ৱাটাৰ বডিজ। ঠিক আছে, যেনেকে গাল্ফ, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, বা এতিয়া ষ্ট্ৰেইট অফ হৰমুজৰ কথা আমি পাতি আছো, ৰাইট? তো এনেকুৱা ধৰণৰ মানে দুটা মানে এটা নেৰ' পেছেজ। ঠিক আছে, ৱাটাৰৰ পাছেজ, যিটোৱে ডাঙৰ ডাঙৰ দুটা বডিক, ৱাটাৰ বডিক কানেক্ট কৰে। তো ইয়াত আমি আকৌ গুগল মেপত যদি আহি যাওঁ, আমি যদি ষ্ট্ৰেইট চাওঁ, ঠিক আছে, যেনেকে আমি এতিয়া অলপ আগতে এতিয়া আমি এইটো ষ্ট্ৰেইটে চাই আছো, ৰাইট? তো ইয়াত আপোনালোকে দেখিব পাইছে পাৰ্চিয়ান গল্ফ আৰু গল্ফ অফ ওমান। তো এই দুটা ৱাটাৰ বডি, ঠিক আছে, এই দুটা ৱাটাৰ বডিক এই পাৰ্টিকুলাৰ ষ্ট্ৰেইট অফ হৰমুজে আপোনাৰ কানেক্ট কৰি আছে, ৰাইট? তো সেইটো যেনেকে ইয়াতো আপোনালোকে দেখিবলৈ পাৰিব। তো এইটো চাউথৰ ফালে আমি যদি চাওঁ, মানে এইটো আৰবিয়ান পেনিনচুলাৰ চাউথৰ ফালে আহোঁ, তো ইয়াত আপোনালোকে ৰেড চিৰে দেখিব পাব। ঠিক আছে, ৰেড চিৰ বিষয়ে আমি পঢ়িম। তো ৰেড চিয়ে দেখি পাইছে গাল্ফ অফ আদেন আৰু ৰেড চি, দুটা ডাঙৰ ৱাটাৰ বডি, তাৰ মাজত আছে এইটো আপোনাৰ, এইটো হৈছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। ঠিক আছে, এইটো মই নহয়, ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰটো এইটো হয় বাবেল মানদেব। ঠিক আছে, এইটো বাবেল মানদেব হয়, ৰাইট? এইটো বাবেল মানদেব হয়। তো এই বাবেল মানদেৱৰ লগত কানেক্ট কৰি আছে, বুজি পাইছে? এইটো বাবেল মানদেব। অ'কে, মই ভুল কৈ পাইছো নেকি কিবা? ইয়াতে মই গোটেইখিনি লিখি থৈছো। য়েছ, বাবেল মানদেব। চ' আৰু ইস্থমাছ কি হয়? ইস্থমাছ এইটো এটা নেৰ' ষ্ট্ৰিপ লেণ্ড হয়, মানে লেণ্ডৰ ষ্ট্ৰিপ হয়। যেনেকে আমাৰ ষ্ট্ৰেইটটো ৱাটাৰ পাছেজ হয়, ৱাটাৰ বডি হয়, কিন্তু আমাৰ ইস্থমাছ হৈছে লেণ্ড হয়, যিটোৱে লাৰ্জ দুটা লেণ্ড মাছক কানেক্ট কৰে, ইস্থমা। ঠিক আছে, ইস্থমা অফ পানামা যেনেকে। ঠিক আছে, চ' সেই ইস্থমা অফ পানামা, বা এইটো 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 এটা ইস্তামা হয়। ঠিক আছে, এইটো পানামা কেনেল বুলিও কয় ইয়াক। এইটো এটা ইস্তামা। ঠিক আছে, এতিয়া মই আপোনালোকক মেপতে দেখুৱাম। ঠিক আছে, ইয়াতে চাওক, যে এইটো দুটা আপোনাৰ ডাঙৰ লেণ্ড মাছ। এইটো এটা আপোনাৰ নৰ্থ আমেৰিকা এটা কণ্টিনেণ্টে হয়, চাউথ আমেৰিকা এটা কণ্টিনেণ্ট, দুটা কানেক্ট, মানে দুটা লেণ্ড মাছক এটা নেৰ' ষ্ট্ৰিপ অফ লেণ্ড মাছে কানেক্ট কৰি আছে। এইটো হৈছে আপোনাৰ ইস্তামা অফ পানামা। ঠিক আছে, অ'কে, ইস্তামা অফ পানামা। ঠিক আছে, তো এইখিনি আমি জানি ল'লে মানে বহুতখিনি আমাৰ সুবিধা হ'ব। তো বাকী আমি ষ্ট্ৰেইট অফ হৰমুজত আকৌ ঘূৰি আহোঁ। তো ষ্ট্ৰেইট অফ হৰমুজ,
রাইট? স্ট্রেট অফ মানে ১ নম্বৰ কথা স্ট্রেট অফ হৰমুজ মানে হৰমুজৰ কথা এইটো মনত ৰাখিব, পাৰ্চিয়ান গল্ফক আপোনাৰ গল্ফ অফ ওমানৰ লগত কানেক্ট কৰে, বা আমি ক'ব পাৰোঁ নামে আৰবিয়ান চিৰ লগত কানেক্ট কৰে। ঠিক আছে, ইয়াৰ বৰ্ডাৰিং যদি আমি কাণ্ট্ৰি চাওঁ, নৰ্থৰ ফালে আপোনাৰ ইৰাণ আছে আৰু চাউথৰ ফালে ওমান আছে, UAE নাই। ঠিক আছে, আপোনালোকে ভুলতে UAE লিখি দিব পাৰে। বাকী ইম্পৰ্টেণ্ট আপোনাৰ ইয়াত আইলেণ্ড আছে কিছুমান, সেইখিনি আপোনাৰ কাছেম আইলেণ্ডৰ কথা আমি অলৰেডি চালোঁ। ঠিক আছে, হৰমুজ যে নামটো পৰিলে, সেই হৰমুজ এটা আইলেণ্ড হয় একচুৱেলি। তাৰপিছত আপোনাৰ হেংগাম আইলেণ্ড, তাৰপিছত আপোনাৰ লাৰাখ আইলেণ্ড, তো এইখিনি আপোনাৰ আছে। তাৰপিছত ওচৰতে আপোনাৰ ইৰাণৰ এটা চিটি বান্দাৰাবাছ, ঠিক আছে, সেইটো বান্দাৰাবাছ আছে, দিছ ইজ বান্দাৰাবাছ দেখিবলৈ পাইছে এইটো। ঠিক আছে, চ' মানে এইখিনি এটলিষ্ট মনত ৰাখিব। এইটো হেনগ্ৰাম আইলেণ্ড ইয়াত আপোনালোকে দেখিবলৈ পাইছে। এইটো কাছেম ডাঙৰ এটা আইলেণ্ড হয় এইটো, দেখি পাইছে। অ'কে, এই যে হৰমুজ আইলেণ্ড। অ'কে, ষ্ট্ৰেইট অফ যিটো হৰমুজ আছে, সেই ষ্ট্ৰেইট অফ হৰমুজৰ দ্বাৰা আপোনাৰ এনাৰ্জি ট্ৰানজিট হয়। ঠিক আছে, ৱৰ্ল্ডৰ মষ্ট ক্ৰিটিকেল এনাৰ্জি এইটো চক পইণ্ট হ'ব পাৰে। ঠিক আছে, এইটো যিটো ইৰাণৰ কণ্ট্ৰলত মেইনলি আছে, ৰাইট? তাৰপিছত আপোনাৰ ইয়াৰ পৰা 20-25% অফ দ্য গ্ল'বেল চি আপোনাৰ মানে বৰ্ণ অইল ট্ৰেড হয়। ঠিক আছে, মানে আপোনাৰ 20-20% যিমান আপোনাৰ চিৰ পৰা অইলৰ ট্ৰেড হয়, তাত 20-25% আপোনাৰ ইয়াৰ পৰা হয়। ঠিক আছে, আৰু LPGৰো হাব হয়, ৰাইট? 20% অফ দ্য ৱৰ্ল্ড LPG, ঠিক আছে, 20% অফ দ্য ৱৰ্ল্ড LPG আপোনাৰ যিটো কাটাৰ যিটো আছে, কাটাৰ নামৰ কাণ্ট্ৰিটো মই অলৰেডি আপোনালোকক দেখুৱালোঁ। কাটাৰে যিহেতু এক্সপৰ্ট কৰে, চ' ইয়াৰ পৰাই আপোনাৰ এক্সপৰ্ট হয়। কাটাৰৰ পৰাতো এই ষ্ট্ৰেটটো ইউজ কৰিবই লাগিব বাকীবোৰ দেশক এইটো কৰাৰ কাৰণে, মানে এক্সপৰ্ট কৰাৰ কাৰণে। তাৰপিছত ফাৰ্টিলাইজাৰ ট্ৰেডো হয়। 30% আপোনাৰ ইণ্টাৰনেশ্যনেলি ট্ৰেডেড ফাৰ্টিলাইজাৰ এই জেগাৰ পৰাই আহে, ৰাইট? তো ইউৰিয়া আৰু এমনিয়া যিটো আছে, সেইটো কাটাৰ, চাউদি আৰবিয়া আৰু ওমান এইখিনি কাণ্ট্ৰিয়ে প্ৰডাকশ্যন কৰে, আৰু তাৰ পৰাই আপোনাৰ ফাৰ্টিলাইজাৰ বাকীবোৰ ৱৰ্ল্ডৰ দেশে পায়। ঠিক আছে, তাৰ এটলিষ্ট 30%। অ'কে, তো এইটো এই জেগাডোখৰ ইণ্ডিয়াৰ আপোনাৰ এনাৰ্জি চিকিউৰিটিৰ কাৰণেও আপোনাৰ ইম্পৰ্টেণ্ট হয়। আমাৰ গোটেই ইণ্ডিয়াৰ 40% ক্ৰুড অইল ইম্পৰ্ট এই ষ্ট্ৰেইট অফ হৰমুজৰ ওপৰত নিৰ্ভৰ কৰে। 50% অফ দ্য LPG আমাৰ আমি কটাৰৰ পৰা লওঁ, আৰু এই ষ্ট্ৰেইট অফ হৰমুজৰ পৰাই আহে, আৰু 60% আপোনাৰ LPG ট্ৰানজিট এই ডোখৰৰ পৰাই হয়। ঠিক আছে, কুকিং যিটো অইল হয়, ঠিক আছে, কুকিং গেছ, চৰি। তো কি হয় আপোনাৰ, তাৰপিছত গাল্ফ কি হয়, ষ্ট্ৰেইট কি হয়, ইষ্টমাছ কি হয়, আমি অলৰেডি চালোঁ। চ' আমিতো ষ্ট্ৰেইট অফ হৰমুজৰ বিষয়ে চালোঁ, ৰাইট? কিন্তু মষ্ট প্ৰবেবলি ষ্টেট অফ হৰমুজ ইম্পৰ্টেণ্ট হয়, আমি গম পাইছোঁ। বাট এনেকুৱা ধৰণৰ বহুতখিনি ষ্টেট আছে। চ' অল দ্য ইম্পৰ্টেণ্ট মানে ষ্টেটছ অফ দ্য ৱৰ্ল্ড আৰ পুট ইন দিছ আপোনাৰ মেপ। অ'কে, তো এইটো মেপ ইম্পৰ্টেণ্ট হয়, এইটো মেপবোৰ আপোনালোকে চাই যাব। ঠিক আছে, চ' এনেকুৱা ধৰণে মই লাষ্ট ইয়াৰো বহুতখিনি মেপ আপোনালোকক প্ৰভাইড কৰিছিলোঁ। তো তাৰ পৰা কুৱেশ্যনো আহিছিলে। ঠিক আছে, মই যেনেকৈ লোকেল উইণ্ডছবোৰ এটা মেপতে দেখাই দিছিলোঁ। ঠিক আছে, যিমানখিনি ইম্পৰ্টেণ্ট মাউণ্টেইনছ আছে আমাৰ ৱৰ্ল্ডৰ, সেইখিনি এটা মেপতে আছিলে। চ' সেইখিনি আমাৰ যিটো ষ্টেটিক জিঅ'গ্ৰাফী আছে, সেই ষ্টেটিক জিঅ'গ্ৰাফীত মই পঢ়াইছোঁ অলৰেডি। ত' সেইখিনি আপোনালোকে তাৰ পৰা কৰি ল'ব লাগে, আৰু সেইখিনি ইম্পৰ্টেণ্ট হয়। নাভাবিব যে সেইখিনি মানে APSC নুসুধে বুলি, সুধিছিলে নহয় লাষ্ট ইয়াৰ, তো সুধিব পাৰে। ঠিক আছে, তো ইয়াত বহুতখিনি ইম্পৰ্টেণ্ট ষ্টেটছ আছে। চ' আপুনি ইয়াত চাব যে এই ইম্পৰ্টেণ্ট ষ্টেটছবোৰ ক'ত ক'ত আছে, আৰু মই যিমানখিনি বেছি ইম্পৰ্টেণ্ট ষ্টেটছ হয়, চ' সেইখিনি মই অলপ লিখি দিছোঁ। ঠিক আছে, যেনেকৈ ষ্টেটৰ নামটো এইটো কলমত পাব, আৰু কোন মানে সেই পাৰ্টিকুলাৰ ষ্টেটে কোন দুটা লেণ্ডমাৰ্কক ছেপাৰেট কৰে, আৰু কোন দুটা ৱাটাৰ বডিক কানেক্ট কৰে, কিবা যদি ষ্ট্ৰেটেজিক ছিগনিফিকেঞ্চ আছে সেইটো। যেনেকৈ মষ্ট ইম্পৰ্টেণ্ট ষ্ট্ৰেট হৈছে আপোনাৰ ষ্ট্ৰেট অফ মালাক্কা। ঠিক আছে, দিছ ষ্ট্ৰেট অফ মালাক্কা, এইটো দেখিবলৈ পাইছে, দিছ ইজ ষ্ট্ৰেট অফ মালাক্কা। অ'কে, এই পৰ্চনটো, ৰাইট? আমি যদি অলপ মানে এইফালে মেপত চাওঁ, দেখিবলৈ পাইছে, বাট আমি গুগল মেপতো আমি যদি চাওঁ, দিছ পৰ্চন ইজ ষ্ট্ৰেট অফ মালাক্কা। অ'কে, দিছ এৰিয়া। অ'কে, ভেৰি ইম্পৰ্টেণ্ট মানে ষ্ট্ৰেট। চ' ষ্ট্ৰেট অফ মালাক্কাই আমাৰ কি কৰে, যে দুটা ছেপাৰেট মানে লেণ্ডমাৰ্কক ছেপাৰেট কৰে অবভিয়াছলি, আপোনাৰ মালয়েছিয়া আৰু এইফালে ইণ্ডোনেছিয়াৰ স্পেচিয়েলি সুমাত্ৰা আইলেণ্ডক ছেপাৰেট কৰে। অ'কে, আৰু কোন দুটা ৱাটাৰ বডিক জইন কৰে আপোনাৰ আন্দামান চিক আপোনাৰ চাউথ চাইনা চিৰ লগত কানেক্ট কৰে। ঠিক আছে, তো আন্দামান চি আপোনালোকে দেখিবলৈ পাইছে, দিছ ইজ আন্দামান চি। আন্দামান চিৰ লগত আপোনাৰ দিছ ইজ চাউথ চাইনা চি। মানে এই পৰ্চনটো বহুত নিউজত থাকে, চাউথ চাইনা চি। অ'কে, চ' চাউথ চাইনা চিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়, আমি পিছত পঢ়িম বাৰু। ঠিক আছে, তো এই আন্দামান চিক আপোনালোকে দেখিবলৈ পাইছে, আন্দামান চিক আপোনাৰ চাউথ চাইনা চিৰ লগত কানেক্ট কৰি দিয়ে আমাৰ কোনটোৱে, মানে ষ্ট্ৰেট অফ মালাক্কা। ঠিক আছে, এইটো BGS শ্বিপিং লেন হয়, ৰাইট? আৰু এই যিহেতু আপোনাৰ এই পাৰ্টিকুলাৰ ষ্টেটটো আমাৰ আন্দামান আইলেণ্ডৰ ওচৰত আছে, সেইটোৰ কাৰণে এইটো ইণ্ডিয়াৰ কাৰণে এইটো এটা ষ্ট্ৰেটেজিক জেগা হয়। যিহেতু ইচ্ছা কৰিলে ইণ্ডিয়াই যদি বিচাৰে, সেইটো চক কৰি দিব পাৰে, চক মানে বন্ধ কৰি দিব পাৰে কিবা আমাৰ চাইনাৰ লগত কাজিয়া হ'লে। ঠিক আছে, নেক্সট হৈছে ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ। ঠিক আছে, তো ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ ক'ত আছে, আপোনাৰ স্পেইন আৰু মৰক্কোৰ মাজত আছে। ঠিক আছে, এইটো ষ্ট্ৰেট অফ জিব্ৰাল্টাৰ এনেকুৱা এটা বস্তু যিটোৱে ইউৰোপক আফ্ৰিকাৰ পৰা ছেপাৰেট কৰে। ডেটছ ৱাই দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট।
ঠিক আছে, তো আমি অলপ ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰক চাওঁ। ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, দিছ ইজ দ্য ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ, আপোনালোকে দেখিবলৈ পাইছে এই পৰ্চনটোৰ কথা কৈছোঁ। দিছ ইজ আফ্ৰিকা, দিছ ইজ ইউৰোপ, ঠিক আছে। আৰু আমি একজেক্টলি যদি কাণ্ট্ৰি চাওঁ তেতিয়াহ'লে স্পেইন আৰু মৰক্কো, ঠিক আছে। এইডোখৰত আছে আপোনাৰ, ইফালে আছে স্পেইন, নৰ্থৰ ফালে চাউথৰ ফালে আছে মৰক্কো, ঠিক আছে। আৰু কোন দুটা ৱাটাৰ বডিক কানেক্ট কৰে, আপোনাৰ যিটো আটলাণ্টিক চি, বা আটলাণ্টিক অ'চেন হয়, এইটো চি নহয়, ঠিক আছে, আটলাণ্টিক মহাসাগৰ যিটো, তো আপোনাৰ মানে মেডিটেৰিয়ান চিৰ লগত কানেক্ট কৰে, ঠিক আছে। এইটো আটলাণ্টিক, যিটো নৰ্থ আটলাণ্টিক অ'চেন, যাক আমাৰ মেডিটেৰিয়ান চিৰ লগত কানেক্ট কৰে এই পাৰ্টিকুলাৰ ষ্ট্ৰেইটটোৱে। ভেৰি ইম্পৰ্টেণ্ট ষ্ট্ৰেইট, অ'কে। নেক্সট হৈছে আপোনাৰ বাবেল মান্দেব, যিটোৰ কথা মই অলপ আগতে বাবেল মান্দেবৰ কথা কৈ আছিলোঁ। আপোনাৰ য়েমেন আৰু য়েমেন আপোনাৰ মানে আৰবিয়ান পেনিনচুলাৰ পাৰ্ট হয়, আৰু আপোনাৰ জিবুটি বা ইৰিট্ৰিয়াৰ লগত এই আপোনাৰ বাবেল মান্দেবে কানেক্ট কৰে। দেখিবলৈ পাইছে এইটো বাবেল মান্দেব, ঠিক আছে, দিছ ইজ বাবেল মান্দেব ষ্ট্ৰীট। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে বাবেল মান্দেব। ইয়াত ইফালে আপোনাৰ মানে য়েমেন আছে, আৰু ইয়াত আপোনালোকৰ এইটো জিবুটি আছে। জিবুটি আৰু ইৰিট্ৰিয়া দুটা একচুৱেলি মানে এইটো হয়, মানে বেলেগ বেলেগ দেশ হয়। এইটো ইৰিট্ৰিয়া, এইটো জিবুটি, তো দুটা দেশে শ্বেয়াৰ কৰি আছে, আপোনালোকে দেখিবলৈ পাইছে জেগাটো। স্পেচিয়েলি বেছিকৈ জিবুটিয়ে কৰি আছে, ৰাইট। তো এইটো জিবুটি আপোনাৰ আফ্ৰিকান কাণ্ট্ৰি, ইৰিট্ৰিয়া আফ্ৰিকান কাণ্ট্ৰি, আৰু ইফালে আপোনাৰ য়েমেনক দেখিবলৈ পাইছে। আৰু দিছ ষ্ট্ৰেইট ইজ মানে নেমড এজ আপোনাৰ বাবেল মান্দেব, ষ্ট্ৰেইট অফ বাবেল মান্দেব, অ'কে। এইটো চুইচ কেনেল যিটো হয়, চুইচ কেনেল আছে, চুইচ কেনেলৰ কথা আপোনালোকে জানে, যে মষ্ট চেঞ্চিটিভ আপোনাৰ পাছেজ হয় চুইচ কেনেল। মই এবাৰ দেখাই দিওঁ আপোনালোকক। চ' মই মেপতে দেখুৱাওঁ চুইচ কেনেল। ইয়াত যদি চাওঁ এইটো, অ'কে, ইয়াত আপোনালোকে দেখিবলৈ পাবনে নাই, এইটো চব চুইচ, ঠিক আছে। তো ইয়াত আমি দেখিবলৈ পাইছোঁ যে এইফালে আমাৰ ইণ্ডিয়া আছে, এইটো আৰবিয়ান চি, আৰবিয়ান চিৰ পিছত আপোনাৰ গাল্ফ অফ আদেন, গাল্ফ অফ আদেনৰ পিছত আমি ষ্ট্ৰেইট অফ আপোনাৰ বাবেল মান্দেবৰ দ্বাৰা সোমাই যাম। এইটো ক'ত পাই যাম, ৰেড চিত পাই যাম। ৰেড চিৰ ফালে এইফালে আগৰ ফালে গৈ থাকোঁ যদি এইটো গাল্ফ অফ সুইচ পাম, গাল্ফ অফ সুইচ, আৰু এইফালে আছে গাল্ফ অফ আকুৱাবা। আৰু গাল্ফ অফ সুইচৰ ফালে আৰু আগুৱাই যাওঁ যদি, ঠিক আছে, ইয়াত আপোনাৰ এইটো আৰ্টিফিচিয়েলি মেড এটা কেনেল আছে। কেনেল মানে এই আৰু মানে এতিয়া চাওক, এইটোতো এটা মানে লেণ্ডমাছ হয়। সেই লেণ্ডমাছৰ আপুনি পাছ হ'ব নোৱাৰে চিপ লৈ পিনে। এইটোত এটা আৰ্টিফিচিয়েলি মানুহে বনাইছে চুৱেজ কেনেল, ঠিক আছে। চ' এই চুৱেজ কেনেলৰ মাধ্যমেৰে আপুনি ডাইৰেক্টলি এইফালে মানে মেডিটেৰিয়ান চিত সোমাই পিনে, মেডিটেৰিয়ান চিৰ থ্ৰুৰে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰে ওলাই পিনে আপুনি এইফালে আমেৰিকাৰ ফালে যাব পাৰিব। সেনেকে যাব পাৰিব, এইটো সেইটোৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নহ'লে আপুনি কি কৰিব লাগিব, এই চুৱেজ কেনেল যদি নাথাকে, চুৱেজ কেনেল নাথাকিলে কি হ'ব, আপুনি ঘূৰি যাব লাগিব, পুৰা গোটেই আফ্ৰিকাক বাইপাছ কৰিব লাগিব। এইফালে আহি পিনে আকৌ এইফালে যাব লাগিব। তো এইটো আমি আফ্ৰিকাক মানে ইমানটো ঘূৰি নগৈ পিনে আমি চুইচ কেনেল ইউজ কৰি পিনে ডাইৰেক্টলি আমি ইউৰোপৰ লগত ট্ৰেড কৰিব পাৰোঁ, বা ইউৰোপত যাব পাৰোঁ। ইফালে যদি যাব বিচাৰিলে সেইফালে আমাৰ ইফালে যাব পাৰোঁ, ঠিক আছে। ডেটছ ৱাই স্পেচিয়েলি ইউৰোপত যোৱাৰ কাৰণে এই চুইচ কেনেলটো বহুত ইম্পৰ্টেণ্ট হয়। যদি কোনোবাই ধৰি লওক এছিয়াৰ পৰা মানে এইটো কমাৰ্চিয়েল কিবা মাল চাল লৈ যাব বিচাৰিছে, তেতিয়াহ'লে তো এইফালে চুইচ কেনেলৰ সহায়ত যায়, ঠিক আছে। তো চুইচ কেনেলৰ আমি যদি চাউথৰ ফালে চাওঁ, তো দিছ আপোনাৰ বাবেল মান্দেব ইজ ইম্পৰ্টেণ্ট, ঠিক আছে। নেক্সট এটা ষ্ট্ৰীট হৈছে আপোনাৰ বেৰিং ষ্ট্ৰীট, ঠিক আছে। বেৰিং ষ্ট্ৰীট আপোনাৰ ৰাছিয়া আৰু ইউ এছ এ, ঠিক আছে, স্পেচিয়েলি আলাস্কা ৰিজন আপোনাৰ ইউ এছ এৰ, তো তাৰ মাজত আছে। চ' আপোনাৰ যিটো বেৰিং ষ্ট্ৰীট আছে, সেই বেৰিং ষ্ট্ৰীটৰ বিষয়ে আমি এতিয়া এইটো বেৰিং ষ্ট্ৰীট মই যদি আপোনালোকক দেখুৱাওঁ, ঠিক আছে, দিছ ইজ দ্য বেৰিং ষ্ট্ৰীট, অ'কে। এইটো পাইছে, এইটো মাজেৰে আকৌ ইণ্টাৰনেশ্যনেল ডেট লাইনো গৈ আছে, দেখি পাইছে ইণ্টাৰনেশ্যনেল ডেট লাইন, এইটো ডট হৈ আছে যে, দিছ ইজ ইণ্টাৰনেশ্যনেল ডেট লাইন, অ'কে। চ' এইটো আপোনাৰ এফালে আপোনালোকে দেখিবলৈ পাইছে, দিছ ৰিজন ইজ আপোনাৰ কি, এইটো ইউ এছ এ হয়। ইউ এছ এৰ এটা ৰিজন আছে, সেইটো হৈছে আলাস্কা, ঠিক আছে, আলাস্কা। আৰু এইটো আপোনাৰ ৰাছিয়া, এইফালে ৰাছিয়া আছে, ঠিক আছে। তো আৰু তাৰ মাজত যিটো ষ্ট্ৰীট আছে সেইটো হৈছে আপোনাৰ, তো এইটো মাজত আছে যিটো আপোনাৰ বেৰিং ষ্ট্ৰীট, ঠিক আছে। চ' আমি ক'ব পাৰোঁ এইটো এছিয়া কণ্টিনেণ্টক নৰ্থ আমাৰ আমেৰিকাৰ মানে ছেপাৰেট কৰে বেৰিং ষ্ট্ৰীটে, ঠিক আছে, অ'কে। নেক্সট হৈছে পাল্ক ষ্ট্ৰীট, সেইটো আমাৰ ইণ্ডিয়াৰে হয়, ঠিক আছে। ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত আছে পাল্ক ষ্ট্ৰীট। আৰু এইটোৱে স্পেচিয়েলি আপোনাৰ দ্য বে অফ বেংগলক পাল্ক বেৰ লগত কানেক্ট কৰে। লেটছ চে আহি যাওঁ ইণ্ডিয়াৰ ফালে, এইটো চাওক, এইফালে পাল্ক বে লগত বা ইণ্ডিয়ান অ'চেনৰ লগত কানেক্ট, দিছ পাল্ক ষ্ট্ৰীট, এইটো হৈছে পাল্ক ষ্ট্ৰীট, অ'কে। চ' এইটো আমাৰ পাল্ক ষ্ট্ৰীট হৈ গ'ল, ৰাইট। তাৰপিছত আপোনাৰ বস্ফৰাছ ষ্ট্ৰীট, অ'কে। চ' বস্ফৰাছ ষ্ট্ৰীট যিটো আছে সেইটোৱে ইউৰোপ আৰু এইটো তুৰ্কীতে আছে, দুয়োফালে আপোনাৰ তুৰ্কী আছে। চ' এইটোৱে আপোনাৰ কি হয়, যে ইউৰোপ আৰু এছিয়াৰ মাজত আছে, ঠিক আছে। ইউৰোপ আৰু এছিয়াক ছেপাৰেট কৰে বস্ফৰাছ ষ্ট্ৰীটে, উই কেন চি দিছ বস্ফৰাছ ষ্ট্ৰীট। আমি যদি চাওঁ, দিছ ইজ বস্ফৰাছ ষ্ট্ৰীট, অ'কে। বস্ফৰাছ ষ্ট্ৰীট দেখিবলৈ পাইছে।
অ'কে, বেৰিং ষ্ট্ৰেইট মই দেখুৱালোঁ অলৰেডি, দিছ ইজ বেৰিং ষ্ট্ৰেইট। আৰু স্পেচিয়েলি বছপৰাছ ষ্ট্ৰেইটে ব্লেক চি আৰু চি অফ মাৰ্মাৰাক কানেক্ট কৰে। ঠিক আছে, আমি চাম বাৰু ব্লেক চি আৰু চি অফ মাৰ্মাৰা। চাব, এতিয়াই চাব পাৰোঁ। এইটো চাওক, এইটো এইটো গ্ৰেট ষ্ট্ৰেইট হয়, এইটো বছপৰাছ ষ্ট্ৰেইট ফুটবল। এইটো তুৰ্কী, দেখিবলৈ পাইছে। এইটো ব্লেক চি আৰু এইটো হৈছে চি অফ মাৰ্মাৰা। ঠিক আছে, আৰু ইয়াৰ মাজতে আছে বছপৰাছ ষ্ট্ৰেইট, বহুত সৰু ষ্ট্ৰেইট হয়। এইটো দেখি পাইছে, চি অফ মাৰ্মাৰা। আৰু ওপৰত আমি নৰ্থৰ ফালে যদি চাওঁ, এইটো ব্লেক চি, আৰু তাৰ মাজত যিটো আছে এইটো দুটা তুৰ্কীৰে পাৰ্ট হয়। ঠিক আছে, ইস্তানবুল ওচৰতে আছে। আপোনাৰ এইটো হৈছে আপোনাৰ এই যিটো নেৰ' পাছেজ যিটো দেখিবলৈ পাইছে, ডেট ইজ আপোনাৰ বছফৰাছ ষ্ট্ৰীট। অ'কে, যিটোৱে আপোনাৰ চি অফ মাৰ্মাৰাক আপোনাৰ এইটোৱে আপোনাৰ ব্লেক চিৰ লগত কানেক্ট কৰিছে, ৰাইট। আৰু আপোনালোকে ক'ব পাৰে দিছ স্মল স্মল যিটো ষ্ট্ৰীট আছে সেইটোৱে আপোনাৰ ইউৰোপ আৰু এছিয়াক স্পেচিয়েলি আপোনাৰ ছেপাৰেট কৰি আছে। তাৰপিছত আছে আৰু এটা ষ্ট্ৰীট হৈছে ষ্ট্ৰীট অফ দাৰ্জানালিছ। ঠিক আছে, দাৰ্জানালিছ, এইটো তুৰ্কীত আছে, ষ্ট্ৰীট অফ দাৰ্জানালিছ। এইটো চি অফ মাৰ্মাৰাক এজিয়ান চিৰ লগত আপোনাৰ এইটো কৰিছে, কানেক্ট কৰি আছে, ষ্ট্ৰীট অফ দাৰ্জানালিজে। ঠিক আছে, আকৌ এবাৰ চাওঁ ষ্ট্ৰীট অফ দাৰ্জানালিজ ক'ত আছে। এইটো এইটো দিছ ইজ এজিয়ান চি, ৰাইট। আৰু এইটো চি অফ মাৰ্মাৰা, এই যিটো পৰ্চন, দিছ পৰ্চন ইজ কল্ড ষ্ট্ৰীট অফ দাৰ্জানালিজ। অ'কে, দিছ ষ্ট্ৰীট ইজ কল্ড ষ্ট্ৰীট অফ দাৰ্জানালিজ। অ'কে, এইটো তুৰ্কীত আছে। অ'কে, আজিয়ান চিক আপোনাৰ চি অফ মাৰ্মাৰাৰ লগত কোনে কানেক্ট কৰি আছে, ষ্ট্ৰীট অফ দাৰ্জানালিছে। তাৰপিছত আমি অলপ আগতে এইটো ষ্ট্ৰেইটক চালোঁ যে আপোনাৰ চি অফ মাৰ্মাৰাক ব্লেক চিৰ লগত কোনে কানেক্ট কৰি আছে, বছফৰাছ ষ্ট্ৰেইটে। আৰু বছফৰাছ ষ্ট্ৰেইটৰ আৰু এটা কেৰেক্টাৰিষ্টিক্স হৈছে যে ই ইউৰোপ আৰু এছিয়াকো ছেপাৰেট কৰে। নেক্সট হৈছে আপোনাৰ টাইৱান ষ্ট্ৰীট। অ'কে, চ' টাইৱান ষ্ট্ৰীট, এইটো মেইনলেণ্ড আপোনাৰ চাইনাক টাইৱানৰ লগত আপোনাৰ মানে পুৰা ছেপাৰেট কৰে এইটোৱে। ঠিক আছে, আৰু লগতে আপোনাৰ এইটো ক'ব পাৰোঁ ইষ্ট চাইনা চিক আপোনাৰ চাউথ চাইনা চিৰ লগত জইন কৰে। লেটছ চি, চ' টাইৱান, দিছ টাইৱান ষ্ট্ৰীট। অ'কে, দিছ ইজ দ্য টাইৱান ষ্ট্ৰীট। আপোনালোকে দেখিবলৈ পাইছে যে দিছ ইজ চাউথ চাইনা চি এণ্ড দিছ ইজ ইষ্ট চাইনা চি। অ'কে, তো তাক দুটা কানেক্ট কৰি আছে দিছ ষ্ট্ৰীট। ঠিক আছে, এইটো হৈছে টাইৱান ষ্ট্ৰীট। অ'কে, তাৰপিছত হৈছে ষ্টেট অফ আপোনাৰ ডোবেৰ। ঠিক আছে, ডোবেৰ, এইটো ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আছে। এইটোৱে আপোনাৰ ইংলিছ চেনেল আৰু নৰ্থ চিক কানেক্ট কৰে। অ'কে, ষ্ট্ৰেইট অফ ডোবেৰ। অ'কে, ক'ত গ'ল এইটো, ডোবেৰ ষ্ট্ৰেইট, ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত আছে। আৰু আপোনাৰ এইটোৱে ষ্ট্ৰেইট অফ ডোবেৰে ইংলিছ চেনেল আৰু আপোনাৰ নৰ্থ চিক কানেক্ট কৰে। আমি মেপত চাওঁ, এইটো জুম কৰি আছোঁ। দিছ ইজ ফ্ৰান্স, ৰাইট। দিছ ইজ আপোনাৰ UK, ৰাইট। এইটো হৈছে নৰ্থ চি, নৰ্থ চি দেখিবলৈ পাইছেনে, নৰ্থ চি, এইটো নৰ্থ চি। আৰু এইটো দিছ ইজ আপোনাৰ ইংলিছ চেনেল। অ'কে, চ' এইটোৰ নৰ্থ চিক ইংলিছ চেনেলৰ লগত কোনে কানেক্ট কৰি আছে, দিছ ইজ ষ্ট্ৰেইট। অ'কে, চ' এইটো হৈছে ডোবেৰ, DOVER, ডোবেৰ ষ্ট্ৰেইট। অ'কে, তাৰপিছত ফ্লৰিডা ষ্ট্ৰেইট, এইটো আপোনাৰ USA আৰু কিউবাৰ মাজত আছে। এইটো গাল্ফ অফ মেক্সিকো আৰু আপোনাৰ আটলাণ্টিক অ'চেনক কানেক্ট কৰি আছে। এইটো হৈছে আপোনাৰ ফ্লৰিডা ষ্ট্ৰেইট, ৰাইট। ত' লেটছ চি দ্য ফ্লৰিডা ষ্ট্ৰেইট। ফ্লৰিডা, এইটো এটা ফ্লৰিডা একচুৱেলি আপোনাৰ USA ৰ এটা ষ্টেট, মানে ৰাজ্যৰ নাম আপোনাৰ ফ্লৰিডা। ঠিক আছে, ইয়াৰ পৰা আহিছে ফ্লৰিডা ষ্টেট। ফ্লৰিডা ষ্টেটে আপোনালোকে দেখিবলৈ পাইছে, এইটো আপোনাৰ গাল্ফ অফ মেক্সিকোক আপোনাৰ ডাইৰেক্টলি কানেক্ট কৰি আছে কাৰ লগত, আপোনাৰ আটলাণ্টিক অ'চেনৰ লগত। ঠিক আছে, ইয়াৰ আৰু এটা স্পেচিফাই কৰি পিনে লিখা আছে নেকি কিবা, য়েছ, গাল্ফ অফ মেক্সিকোক আপোনাৰ আটলাণ্টিক অ'চেনৰ লগত কানেক্ট কৰি আছে। আৰু এইফালে আপোনালোকে দেখিবলৈ পাইছে তাতে কিউবা। ঠিক আছে, আৰু আপোনাৰ এইটো আপোনাৰ ফ্লৰিডা। অ'কে, কুক ষ্ট্ৰেইট, এইটো নিউ নিউজিলেণ্ডত আছে। এইটো চাউথ আৰু আপোনাৰ নৰ্থ আৰু চাউথ আইলেণ্ডক ছেপাৰেট কৰে। এইটো ইচ্ছা কৰিলে মনত ৰাখিব পাৰে, নকৰিলেও নাই। ঠিক আছে, তাছমান চিক আপোনাৰ চাউথ পেচিফিক অ'চেনৰ লগত কানেক্ট কৰে। ঠিক আছে, কুক ষ্ট্ৰেইট, ইয়াত দেখুওৱা হৈছেনে কুক ষ্ট্ৰেইট, দিছ ইজ কুক ষ্ট্ৰেইট। এইটো চাওক, কুক ষ্ট্ৰেইট। অ'কে, দুটা আইলেণ্ডক মানে ই ছেপাৰেট কৰে বুলি ক'ব পাৰে, বা দুটা মানে ৱাটাৰ বডি কানেক্ট কৰিব বুলি ক'ব পাৰে। ঠিক আছে, তাছমান চিক আপোনাৰ চাউথ পেচিফিক চিৰ লগত কানেক্ট কৰে। অ'কে, লেটছ চি, এইটো আকৌ আহি যাওঁ আমি, এইটো নিউজিলেণ্ড। ঠিক আছে, এইটো দুটাৰ মাজত যিটো আছে, আৰু দুটা আইলেণ্ড আছে নিউজিলেণ্ডত। ঠিক আছে, তো এই যিটো মিডিলৰ পৰ্চনটো আছে সেইটোৰ কথা কোৱা হৈছে। ঠিক আছে, এইটো তাছমান চি আপোনালোকে দেখিবলৈ পাইছে, তাছমান চি কাৰ মাজত আছে, এইটো আপোনাৰ এইটো অষ্ট্ৰেলিয়া, এইটো নিউজিলেণ্ড। তাছমান চিক আপোনাৰ এইটো চাউথ পেচিফিক অ'চেনৰ লগত, ইফালেতো চাউথ পেচিফিক অ'চেন আছে, চাউথ পেচিফিক অ'চেনৰ লগত কানেক্ট কৰি আছে।
তাৰপিছত আপোনাৰ দাভিছ ষ্ট্ৰেইট, ঠিক আছে, এইটো আৰু এটা ষ্ট্ৰেইটৰ লগত কনফিউজ নহ'ব, ঠিক আছে, আপোনাৰ ডোভাৰ ষ্ট্ৰেইট হয় এইটো ওপৰতো, যিটোৱে ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত আছিলে, ঠিক আছে, এইটো হৈছে আপোনাৰ দাভিছ ষ্ট্ৰেইট, যিটো গ্ৰীণলেণ্ড আৰু কানাডাৰ মাজত আছে। এইটো আপোনাৰ বাফিন বেক আপোনাৰ লেব্ৰডৰ চিৰ লগত কানেক্ট কৰে, বাফিন বেক লেব্ৰডৰ চিৰ লগত কানেক্ট কৰে। এই যে লেব্ৰডৰ যিটো জেগা আছে ন, এই লেব্ৰডৰ জেগাটোৰ পৰাই এই লেব্ৰডৰ ডগটোৰ নাম আহিছে, সেই জেগাটোৰ পৰাই অনা ডগ হয়, মানে তাত পৰা অৰিজিনেট হয়, ঠিক আছে। তো এইটো হৈছে দাভিছ ষ্ট্ৰেইট, গ্ৰীণলেণ্ড আৰু কানাডাৰ মাজত। তো আমি যদি আকৌ চাওঁ গ্ৰীণলেণ্ড আৰু কানাডা, দিছ ইজ কানাডা, হুৱেৰ ইজ গ্ৰীণলেণ্ড, দিছ ইজ গ্ৰীণলেণ্ড, ঠিক আছে, দিছ ইজ কানাডা, দিছ ইজ গ্ৰীণলেণ্ড। ওকে, এইটো ডাফিন ষ্ট্ৰীট, চৰি ডাফিন বে, এইটো ডাফিন বে, এইটো কানাডাৰ ডাফিন বে, আৰু এইটো লেব্ৰাডৰ চি, ঠিক আছে, ডাফিন বে লেব্ৰাডৰ চিৰ মাজত আপোনাৰ এই ডাফিন বে আৰু লেব্ৰাডৰ চি কানেক্ট কৰি আছে, ৰাইট। আৰু লগতে আপোনালোকে দেখিবলৈ পাইছে যে দুটা মানে লেণ্ড মাছ, যিটো এটা কানাডা, এটা হ'ল গ্ৰীণলেণ্ড, তাৰ মাজত আছে, ঠিক আছে। তাৰপিছত হৈছে ব্ৰাছ ষ্ট্ৰেইট, এইটো অষ্ট্ৰেলিয়া আৰু আপোনাৰ এইটো স্মানিয়াৰ মানে মাজত আছে, ঠিক আছে। আৰু এই দুটা ৱাটাৰ বডি যেনেকে গ্ৰেট অষ্ট্ৰেলিয়ান ব্ৰাইট আৰু তাছমান চিৰ লগত কানেক্ট কৰি আছে, ঠিক আছে। চ' এইটো আকৌ এই মানে অষ্ট্ৰেলিয়াৰ ফালে আছে, অষ্ট্ৰেলিয়া আৰু তাছমানিয়াৰ মানে মাজত, ঠিক আছে। ত' অষ্ট্ৰেলিয়া আৰু তাছমানিয়াৰ মাজত আমি যদি চাওঁ, চ' আমি একদম শ্ল'লি কিহৰ কাৰণে কৰি আছো, বিকজ এইখিনি যদি আমাৰ মনত থাকে বহুতখিনি কুৱেশ্যন আমাৰ চল্ভ হ'ব পাৰে, ৰাইট। ত' ভেৰ ইজ তাছমানিয়া, ইজ তাছমানিয়া, দিছ ইজ তাছমানিয়া, দিছ ইজ অষ্ট্ৰেলিয়া ওপৰত, ঠিক আছে। তো তাৰ মাজৰ যিটো জেগা মানে ৱাটাৰ বডি, তো সেইটো কি হৈছে ব্ৰাছ ষ্ট্ৰেইট, ৰাইট। তো আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে দ্য গ্ৰেট অষ্ট্ৰেলিয়ান ব্ৰাইট, ঠিক আছে, দিছ গ্ৰেট অষ্ট্ৰেলিয়ান ব্ৰাইটৰ লগত আপোনাৰ এইটো তাছমানিয়া চি, দিছ ইজ তাছমানিয়া চি, তাছমানিয়াৰ চি কানেকশ্যন হৈ আছে বিকজ অফ দিছ ষ্ট্ৰেইট, মানে এইটো ষ্ট্ৰেইটৰ নাম হৈছে ব্ৰাছ ষ্ট্ৰেইট। ওকে, আৰু আছে আপোনাৰ সেইটো হৈছে মোজাম্বিক চেনেল, ঠিক আছে। এইটো আছে মোজাম্বিক আৰু মাডাগাস্কাৰৰ মাজত, ঠিক আছে। এইটো ছেকশ্যন অফ দ্য ইণ্ডিয়ান অ'চেনক কানেক্ট কৰে, ৰাইট। তো মোজাম্বিক চেনেল, ৰাইট, মোজাম্বিক চেনেলক আমি চাওঁ এতিয়া। এইটো চাওক মোজাম্বিক চেনেল, দিছ ইজ মোজাম্বিক চেনেল, এইটো আপোনাৰ আফ্ৰিকাৰ এটা কাণ্ট্ৰিৰ নাম হৈছে মোজাম্বিক, ঠিক আছে। তাৰ আৰু এটা আফ্ৰিকান আইলেণ্ডৰ নাম হৈছে মাডাগাস্কাৰ, তাৰ মাজৰ যিটো ৱাটাৰ বডি দেট ইজ কল আপোনাৰ মোজাম্বিক চেনেল, ৰাইট। আৰু এইটো আমাৰ ইণ্ডিয়ান অ'চেনৰ পাৰ্ট হয়, ৰাইট। তাৰপিছত 10 ডিগ্ৰী চেনেল, 10 ডিগ্ৰী চেনেল কাৰ নিকোবাৰক লিটিল নিকোবাৰৰ পৰা মানে ছেপাৰেট কৰি আছে, আৰু লগতে আপোনাৰ আৰবিয়ান চিক, চৰি আন্দামান চিক আপোনাৰ বে অফ বেংগলৰ লগত আপোনাৰ কানেক্ট কৰি আছে, ঠিক আছে। 10 ডিগ্ৰী চেনেল, ইয়াৰ ওপৰত UPSC অলৰেডি কুৱেশ্যন সুধিছে। চ' 10 ডিগ্ৰী চেনেল আমি চাম, হিয়াৰ ইজ 10 ডিগ্ৰী চেনেল, অ'কে। তো ইয়াত আপোনাৰ এই জেগাডোখৰৰ পৰা এইটো দিছ ইজ লিটিল নিকোবাৰ, অ'কে। আৰু দিছ ইজ আপোনাৰ ওপৰৰ ফালে আমি যদি চাওঁ, ওপৰৰ ফালে, ঠিক আছে, কি আছিলে ওপৰৰ ফালে, কি কৰি কোৱা আছিলে, কাৰ নিকোবাৰ, অ'কে। লিটিল নিকোবাৰ আৰু কাৰ নিকোবাৰ, দিছ ইজ মানে এইটো ওপৰৰ ফালে কাৰ নিকোবাৰ, আৰু এইটো চাউথৰ ফালে আপোনাৰ বা তলৰ ফালে আপোনাৰ লিটিল নিকোবাৰ। ইয়াৰ মাজৰ যিটো মানে মানে পানী ৱাটাৰ বডি, ঠিক আছে, তো এইটো হৈছে 10 ডিগ্ৰী চেনেল। আৰু 10 ডিগ্ৰী চেনেলে কোন দুটা ৱাটাৰ বডি কানেক্ট কৰিছে, আপোনাৰ এইফালে আছে বে অফ বেংগল, আৰু এইটো হৈছে আৰবিয়ান চিক, দুটা কানেক্ট কৰি আছে, অ'কে। চ' এইখিনি এটলিষ্ট মনত ৰাখিলে বহুতখিনি আপোনাৰ কাম বনি যাব, ৰাইট। আমি ওপৰৰ ষ্ট্ৰেইটটোতো চালোৱে, লগতে আমি ষ্টেটিক পৰ্চন হিচাপে এইটো চালো, ৰাইট। তাৰ উপৰিও আৰু বহুতখিনি ষ্ট্ৰেইট আছে, সেইখিনি প্ৰত্যেকটা ষ্ট্ৰেইটক মানে চোৱা সম্ভৱ নহয় মানে এটা ক্লাছত, তো আপুনি নিজেও চাব বাকীখিনি যিমানখিনি বাকী মানে বাচি গৈছে, ঠিক আছে। চ' মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই পাৰ্টিকুলাৰ কুৱেশ্যনটো চল্ভ কৰিব লাগে। মই সেইটোৰ কাৰণে এই কুৱেশ্যনটোৰ কাৰণে ইমান সৰু মানে একদম লাহে লাহে কৈ আছিলোঁ। চ' হোৱাট উইল বি দ্য আনচাৰ, চবেই আনচাৰ দিব লাগে। তো আনচাৰ কি হ'ব, আনচাৰ বি হ'ব, অ'কে। তো ষ্ট্ৰেইট অফ আপোনালোকে জিব্ৰাল্টাৰৰ কথা মই কৈছিলোঁ, আফ্ৰিকা আৰু ইউৰোপৰ মাজত আছে ষ্ট্ৰেইট অফ জিব্ৰাল্টাৰ। ষ্ট্ৰেইট অফ মালাক্কা ইণ্ডোনেছিয়া আৰু আমাৰ মালয়েছিয়াৰ মাজত আছে, মানে ষ্ট্ৰেইট অফ বেৰিং, ঠিক আছে, এইটো এছিয়া আৰু নৰ্থ আমেৰিকাৰ মাজত আছে বুলি ক'ব পাৰোঁ আমি, ঠিক আছে। অলপ কথাটো ঘূৰাই দিছে, ইমানটোৱে কথা। আৰু ষ্ট্ৰেইট অফ হৰমুজ, ঠিক আছে, সেইটো আপোনাৰ গাল্ফ অফ পাৰ্চিয়া, ঠিক আছে। আৰু আপোনাৰ গল্ফ অফ ওমানৰ মাজত আছে, গল্ফ অফ পাৰ্চিয়া আৰু গল্ফ অফ ওমানৰ মাজত এইটো আছে। কথাবোৰক অলপ নামবোৰ চেঞ্জ কৰি দিয়া হৈছে ইয়াত জাষ্ট, অ'কে। আই হোপ ইট ইজ ক্লিয়াৰ। আৰু এইখিনি জব এতিয়া আপোনালোকৰ এতিয়া ৰিচেণ্টলি পঢ়িছে, সেইটোৰ কাৰণে মনত আছে, বাট দিছ কুৱেশ্যন ইজ টাফ, অ'কে, বিকজ এইটো আপোনালোকে পাহৰি যাব পাৰে, ইমানখিনি ষ্ট্ৰেইট আছে যে, যদি আপোনালোকে ৰিভাইজ নকৰে, অ'কে। তো ৰেড চি যিটো নিউজত আছে, অ'কে। তো এই মেপটোৰ পৰা আপোনালোকে ৰেড চি পুৰা ক্লিয়াৰলি ভিজিবলি দেখি পাইছে। চ' ইয়াত আপোনালোকে গাল্ফ অফ চুইজকো দেখিবলৈ পাইছে, চুইজ কেনেলটো দেখিবলৈ পাইছে, এইটো গাল্ফ অফ ওকোৱাবা, ঠিক আছে। ইজৰাইলৰ বিষয়ে আমি পিছত পঢ়িম। এইটো ইজিপ্ত, অ'কে। আৰু এই যে চুইজ কেনেলৰ কথা কৈছিলোঁ, এইটো ইজিপ্ততে আছে। আৰু এই যিটো পেনেনচুলা আছে নহয়, এইটো আপোনাৰ চানাই পেনেনচুলা বুলি কয়, চানাই পেনেনচুলা, ঠিক আছে। এই পেনেনচুলাক আপোনাৰ চানাই পেনেনচুলা কয়।
ওকে, পেনেনজুলা মানে সেইটো ৱাটাৰ বডি কয় যাক তিনিটা চাইডেৰে আপোনাৰ মানে যিটো লেণ্ড মাছক তিনিটা চাইডেৰে ৱাটাৰ বডি আৱৰি আছে। ইয়াত আপোনালোকে ৰেড চিৰ আৰু বাকী কাণ্ট্ৰি ইজিপ্তটো হৈ গ'ল, তাৰপিছত আপোনাৰ চুদান, ইৰিটেৰিয়া, জিবুটি, ইয়েমেন আৰু চাউদি আৰবিয়া আপোনালোকে দেখিবলৈ পাইছে, ৰাইট? এইটো ইণ্ডিয়ান অ'চেনৰে পাৰ্ট হয়, যেনেকে পাৰ্চিয়ান গল্ফ, তাৰ ওপৰত যে পাৰ্চিয়ান গল্ফ আছিলে, ত' পাৰ্চিয়ান গল্ফ যেনেকে ইণ্ডিয়ান অ'চেনৰ পাৰ্ট আছিলে, এইটো আপোনাৰ ইণ্ডিয়ান অ'চেনৰ পাৰ্ট হয়। আমি ক'ব পাৰোঁ যে এই পাৰ্টিকুলাৰ ৰেড চি যিটো হয় সেইটো আমাৰ আফ্ৰিকা আৰু এছিয়াৰ মাজত আছে, ঠিক আছে, আফ্ৰিকা আৰু এছিয়াৰ মাজত, অ'কে। আৰু এছিয়াৰ যিটো স্পেচিফিকেলি আৰবিয়ান পেনিনচুলা আছে, আমি অলৰেডি দেখালোঁ আৰবিয়ান পেনিনচুলাক। চ' আৰবিয়ান পেনিনচুলাৰ আৰু এইফালে আপোনাৰ আফ্ৰিকা, ঠিক। আৰু ইয়াত আমি অলৰেডি বৰ্ডাৰিং কাণ্ট্ৰিখিনি চালোঁ, ঠিক আছে। আমি মানে এনেকৈ ক্লাছিফাই কৰা আছে, মানে আফ্ৰিকাৰ কোনখিনি কাণ্ট্ৰি, ইজিপ্ত, চুদান, ইৰিটেৰিয়া, জিবুটি। এছিয়াৰ কোনখিনি কাণ্ট্ৰি, আপোনাৰ চাউদি আৰবিয়া আৰু ইয়েমেন, ঠিক আছে। আৰু ইয়াৰ কাৰণে নিমনিক কি হয়, ইএছডি, ঠিক আছে, ইএছডি, অ'কে। ইয়েমেন, আপোনাৰ ইজিপ্ত, এছ ফৰ আপোনাৰ চুদান, ঠিক আছে, দিছ চুদান, আৰু আপোনাৰ চাউদি আৰবিয়া, ঠিক আছে, চুদান আৰু চাউদি আৰবিয়া, এণ্ড দেন আপোনাৰ জিবুটি আৰু ইৰিটেৰিয়া, এনেকৈ ইএছডি বুলি কৈ পিনে মনত ৰাখিব পাৰিব, অ'কে। বাকী বৰ্ডাৰিং গল্ফ আমি যদি চাওঁ তেতিয়াহ'লে গল্ফ অফ সুইচ আৰু গল্ফ অফ আকুৱাবা, যিটোক আমি অলৰেডি ক'লোঁ। সুইচ কেনেল আপোনাৰ ৱেষ্ট অফ চানাই পেনেনচুলা, ইষ্ট অফ চানাই পেনেনচুলা, এইটো আমি অলৰেডি চালোঁ। দিছ ইজ গল্ফ অফ সুইচ আৰু গল্ফ অফ আকুৱাবা, অ'কে। চ' সুইচ কেনেলৰ কথা আমি অলৰেডি গম পাইছোঁ, সুইচ কেনেলে কি কৰে, যে মেডিটেৰিয়ান চিক ৰেড চিৰ লগত কানেক্ট কৰে, ৰাইট? তো মেডিটেৰিয়ান চিক ৰেড চিৰ লগত কানেক্ট কৰে সুইচ কেনেলে। দিছ ইজ মেডিটেৰিয়ান চি। চাউথৰ ফালে আপোনাৰ যিটো গাল্ফ অফ আদেন আছে, কানেক্টেড দ্য গাল্ফ অফ আদেন, মানে ৰেড চি গাল্ফ অফ আদেনক আপোনাৰ বাবেল মান্দেব ষ্ট্ৰেইটৰ লগত কানেক্ট কৰে। গাল্ফ অফ চাউথৰ ফালে এইটো গাল্ফ অফ আদেন, গাল্ফ অফ আদেনক আপোনাৰ বাবেল মান্দেব ষ্ট্ৰেইটৰ দ্বাৰা আপোনাৰ কানেক্ট কৰে, ঠিক আছে। বাবেল মান্দেব ষ্ট্ৰেইটৰ কথা আমি অলৰেডি চালোঁ। ইয়াৰ আমি যদি ৰেড চিৰ অলপ মানে ফিজিকেল বা জিঅ'গ্ৰাফিকেল কেৰেক্টাৰিষ্টিক্স চাওঁ, চেলিনিটি ইম্পৰ্টেণ্ট হয়, আৰু ওৱান অফ দ্য মষ্ট চেলাইন হয়। চেলাইন মানে বহুত ইয়াত চল্ট আছে, ঠিক আছে। তো বিকজ আপোনাৰ কথা হৈছে ইয়াত চেলাইন থকাৰ কাৰণ হৈছে যে ইয়াত ইভাপোৰেশ্যন বহুত বেছি হয়, ঠিক আছে, ইভাপোৰেশ্যন বহুত বেছি হয়, মানে সেইটোৰ কাৰণে সেই ইভাপোৰেশ্যন হ'লে ৱাটাৰখিনিতো উৰি গুচি যায়, কিন্তু চেলাইনখিনি মানে যিমানখিনি নিমখ আছে সেইখিনিতো ইভাপোৰেট হ'ব নোৱাৰে ন, তো সেনেকৈ মানে চেলাইনিটি বেছি থকাৰ কাৰণ। তাৰপিছত ইয়াত প্ৰেচিপিটেশ্যন যিটো আছে, মানে ৰেইনফল যিটো আছে সেইটোও কম হয়, ঠিক আছে। আৰু আপোনাৰ মানে বহুত ৰিভাৰে আহি পিনে ইয়াত ৰেড চিত আহি পিনে নপৰে, ঠিক আছে। জেনেৰেলি আমাৰ কি হয়, চিবোৰত আপোনাৰ কিছুমান ৰিভাৰ আহি পিনে ইয়াত ডাইৰেক্টলি এণ্টাৰ হয়, ঠিক আছে। বাট এনেকুৱা ৰেড চি এনেকুৱা ধৰণৰ এটা এৰিয়া বা চি, যিটোত আপোনাৰ বহুত বেছি চি মানে ৰিভাৰৰ ফ্ল' নহয়, ৰিভাৰে আপোনাৰ ফ্ৰেছ ৱাটাৰ লৈ আনে, কিন্তু তাৰ কাৰণেও আপোনাৰ চেলাইন ৱাটাৰ হৈ থাকে, ঠিক আছে। আৰু যিটো আমি জিঅ'লজিকেলি যদি চাওঁ, আমাৰ যিটো ৰেড চি আছে, সেই ৰেড চিটো আপোনাৰ গ্ৰেট ৰিফ্ট ভেলীৰ পাৰ্ট হয়। তো আফ্ৰিকাৰ আমি যেতিয়া জিঅ'গ্ৰাফী পঢ়োঁ তেতিয়া আমি গম পাওঁ যে আফ্ৰিকান যিটো কণ্টিনেণ্ট আছে, চ' বা ইয়াত আমি জানো যে ইয়াত তলে তলে প্লেটছ আছে কিছুমান, ঠিক আছে। চ' তাৰ কাৰণে আৰ্থকুৱেক হয়। তো এইটো দুটা এনেকৈ মানে এটা প্লেট এইফালে গৈ আছে, আফ্ৰিকান প্লেট এইফালে গৈ আছে, আৰু ইণ্ডিয়ান অ'চেনত থকা প্লেট এইফালে গৈ আছে, ঠিক আছে। তো ডেটছ ৱাই ইয়াত এটা ছেপাৰেশ্যন, ইয়াত এটা ৰিফ্ট ভেলী টাইপ ক্ৰিয়েট হৈ আছে, মানে এটা মানে ৰিফ্ট ভেলী ক্ৰিয়েট হৈ আছে। তো এনেকৈ গ্ৰেট আফ্ৰিকান ৰিফ্ট ভেলী বুলি কয়। আৰু এইটোৰে পাৰ্ট হৈছে আপোনাৰ এইটো কি কয়, কি আছিলে, ৰেড চি, ঠিক আছে। তো মানে ৰেড চি কিহৰ কাৰণে ক্ৰিয়েট হৈছে, আৰবিয়ান প্লেনেনচুলা যিটো আছে সেইটো এইফালে গৈ আছে, ঠিক আছে, এনেকৈ গৈ আছে। আৰু আমাৰ আফ্ৰিকান যিটো মানে কণ্টিনেণ্ট আছে বা তাৰ প্লেট আছে, তাৰ তলত থকা প্লেটটো তো এইফালে আহি আছে, তো সেনেকৈ এটা ছেপাৰেশ্যন ক্ৰিয়েট হৈছে, ৰাইট? তো সেইটো আমি ক'ব পাৰোঁ। আচ্ছা, ৰেড চি, ৰেড চি কিহৰ কাৰণে কোৱা হয়, বিকজ ইয়াত এটা মানে মানে ৰেড কালাৰৰ চাইনোবেক্টেৰিয়া আছে, ঠিক আছে। তাৰ চিজনেল আপোনাৰ ব্লুম হয়। তো সেনেকৈ এই জেগাটোৰ ডোখৰ দেখিবলৈ এনেকুৱা ৰেডিছ কালাৰৰ হয়, ঠিক আছে, ব্লু ৰেডিছ কালাৰৰ হয়, সেইটো কাৰণে ইয়াৰ নাম ৰেড চি, ঠিক আছে। আৰু এটা চি হৈছে ইম্পৰ্টেণ্ট নিউজত থকা কাস্পিয়ান চি, ঠিক আছে। এইটো নিউজতো থাকে আৰু এনেও আমাৰ ষ্টেটিক পৰ্চনৰ পৰা ইম্পৰ্টেণ্ট হয়। এইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি হয়, ঠিক আছে, ইনলেণ্ড বডি অফ ৱাটাৰ হয়, ঠিক আছে। আৰু সেইটো বহুত ডাঙৰ ৱাটাৰ বডি হয়, সেইটোৰ কাৰণে এইটো চি নাম দিছে। একচুৱেলি চি মানে চিবোৰ জেনেৰেলি চাব আপোনালোকে যে মানে কিবা এটা অ'চেনৰ পাৰ্ট হয়, ঠিক আছে। তো কিন্তু এইটো ইনলেণ্ড ৱাটাৰ বডি হয়, ঠিক আছে, ইনলেণ্ড, চাৰিওফালে আপোনাৰ লেণ্ড লক হয়, দেখিবলৈ পাইছে ইয়াত, ঠিক আছে। তো এইটো ইনলেণ্ড হয়, এক নম্বৰ কথা। আৰু ৱৰ্ল্ডৰ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি হয়, ঠিক আছে, মনত ৰাখিব এইটো, অ'কে।
আৰু এফালে আপোনালোকে দেখিবলৈ পাইছে এইটো চাইডত আপোনাৰ কি আছে, আপোনাৰ ইউৰোপ আছে আৰু এছিয়া আছে। চ' আপোনাৰ ক্ৰছ বৰ্ডাৰত আছে আৰু ইউৰোপ আৰু এছিয়াৰ ক্ৰছ বৰ্ডাৰত আছে, ৰাইট? ইয়াত ইম্পৰ্টেণ্ট মাউণ্টেইন ৰেঞ্জ আছে, সেইটো ককাছিয়াছ মাউণ্টেইন বুলি কয়। অ'কে, বাকী আমি কাশ্মীৰ চিৰ ওচৰে পাজৰে থকা কাণ্ট্ৰিবোৰ মনত ৰাখিব লাগে। তাৰ কাৰণে আপোনালোকে কি মনত ৰাখিব পাৰে? তাৰিখ, ঠিক আছে, তাৰিখ। ওকে, তাৰিখৰ আপোনাৰ কি হ'ব? টি ফৰ তুৰ্কমেনিস্তান, ঠিক আছে। তুৰ্কমেনিস্তান ক'ত আছে ভাই? তুৰ্কমেনিস্তান, দিছ ইজ তুৰ্কমেনিস্তান, অ'কে। তাৰপিছত এ ফৰ আপুনি ক'ব পাৰে আজাৰবাইজান, ঠিক আছে, আজাৰবাইজান ৱেষ্টৰ ফালে আছে আজাৰবাইজান। তাৰপিছত আৰ ফৰটো আমাৰ ৰাছিয়া, ঠিক আছে, তো ৰাছিয়া, দিছ ইজ আপোনাৰ ৰাছিয়া, দিছ ইজ ৰাছিয়া, অ'কে, নৰ্থ ৱেষ্টৰ ফালে। আই ফৰ আমাৰ ইৰাণ, অ'কে, ইৰাণ দেখিবলৈ পাইছে যে কাশ্মীৰ চিৰো পাৰ্ট হয়। আমি দেখি মানে ইৰাণত পঢ়োতেওতো আমি ইৰাণৰ কথা চাইছিলো যে আপোনাৰ কাশ্মীৰ চি নৰ্থৰ ফালে আছে, চাউথৰ ফালে কি আছে? পাৰ্চিয়ান গল্ফ আছে, ৰাইট? আৰু আমাৰ আৰু এটা কি থাকি গৈছে? কাজাকিস্তান, অ'কে, ত' দিছ ইজ কাজাকিস্তান। এনেকে আমি পাৰ্চিয়া মানে এইটো কাস্পিয়ান চিৰ মানে গোটেইখিনি চাৰিওফালৰ কাণ্ট্ৰিখিনি মনত ৰাখিব পাৰো। অ'কে, চ' ইয়াত আপোনালোকৰ মানে এই কাস্পিয়ান চিত আহি পিনে বহুতখিনি ৰিভাৰ আহি পিনে পৰে, ঠিক আছে। চ' এই ৰিভাৰখিনিৰ নামো অলপ জানিব লাগে আমি, ঠিক আছে। ত' এইটো আপোনাৰ এণ্ডৰিখিক বেচিন বুলি কিহৰ কাৰণে কয়? বিকজ এইটো ইনলেণ্ড ৱাটাৰ বডি হয় যে এইটোৰ মানে কোনো নেচাৰেল আউটফ্ল' গ্ল'বেল অ'চেনত নাই। এইটো এই যিটো এইবোৰক সেইটোৰ কাৰণে এণ্ডৰফিক বেচিন বুলি কয়, ঠিক আছে। এইটো এটা জিঅ'গ্ৰাফিকেল ৱৰ্ড, ট্ৰাই টু ৰিমেম্বাৰ দিছ। অ'কে, বাকী ইয়াত আমি যদি মেজৰ ইনফ্ল' চাওঁ, এই যিটো চিত আহি পিনে কোনখিনি ৰিভাৰ আহি পিনে পৰে, ইম্পৰ্টেণ্ট ৰিভাৰ হৈছে ভলগা ৰিভাৰ, ঠিক আছে। এইটো ইউৰোপৰ লংগেষ্ট ৰিভাৰ হয়, ঠিক আছে, ভলগা ৰিভাৰ, অ'কে। তো এইটো মনত ৰাখিব। আৰু 80% অফ দ্য ৱাটাৰ এই পাৰ্টিকুলাৰ ৰিভাৰটোৱে ভলগা ৰিভাৰে কণ্ট্ৰিবিউট কৰে আপোনাৰ কাশ্মীৰ চিত। তাৰপিছত আছে ইউৰাল ৰিভাৰ, ইউৰাল এটা মাউণ্টেইনো আছে, ইউৰাল ৰিভাৰো আছে, ঠিক আছে। চ' এইটো ৰাছিয়া আৰু কাজাকিস্তানৰ মাজেৰে ফ্ল' হয়, ঠিক আছে। আৰু এটা আছে কুৰা ৰিভাৰ, ঠিক আছে। এইটো হৈছে কুৰা ৰিভাৰ, এইটো ৱেষ্টৰ ফালৰ পৰা এণ্টাৰ হয়, ঠিক আছে। আৰু এইটো তুৰ্কী আৰু জৰ্জিয়া আৰু আজাৰবাইজানৰ মাজেৰে বয়, ঠিক আছে। চ' ইনফৰমেশ্যন ডেন্স হয়, কণ্টেন্ট ডেন্স হয়, আই নো, বাট এইখিনি বেছিক মিনিমাম হয়। এটলিষ্ট ইমানটোতো পঢ়িব লাগিব, অ'কে, APSC যদি পাছ কৰিব বিচাৰিছে, ৰাইট? নেক্সট হৈছে আপোনাৰ ফিজিকেল আৰু আপোনাৰ জিঅ'গ্ৰাফিকেল কেৰেক্টাৰিষ্টিক্স, অ'কে। চ' ফিজিকেল আৰু জিঅ'গ্ৰাফিকেল কেৰেক্টাৰিষ্টিক্সত আপোনালোকে গম পাব লাগে যে দিছ ইজ মানে চেলিনিটি বহুত হাই আছে, ঠিক আছে। চ' ব্ৰেকিছ মানে হৈছে যে চেলাইন, অ'কে। চেলিনিটি মানে ইমানো হাই নহয়, মোটামুটি আৰু 1/3 বুলি কৈছে নৰ্মেল অ'চেন ৱাটাৰতকে। যিহেতু ইয়াৰ মেইনলি আপুনি চাওক মানে এইটো নিজেও গেছ কৰিব পাৰে অলপ, যিহেতু ইমানখিনি ৰিভাৰ আহি পিনে ইয়াত পৰে। মই কৈছোঁ যে ভলগা ৰিভাৰে আপোনাৰ 80% অফ দ্য কাশ্মীৰ চি হয়। ত' আমাৰ ৰিভাৰৰ পানীখিনিতো আপোনাৰ কি থাকে? ফ্ৰেছ ৱাটাৰ থাকে। ত' বহুত বেছি জ্বালাই নহ'ব এইটো, ঠিক আছে। অলপ আগতে ভুলকে কৈছিলোঁ, ঠিক আছে। চ' ভলগা ৰিভাৰৰ কথা ক'লো অলৰেডি, ঠিক আছে। তাৰপিছত বায়'ডাইভাৰ্চিটিত এটা ফিছৰ নাম মনত ৰাখিব, এণ্ডেঞ্জাৰ্ড ফিছ হয় দিছ ফিছ, অ'কে। এইটোক আপোনাৰ বেলুংগা আপোনাৰ ষ্ট'ৰজিয়ন বুলি কয়, ঠিক আছে, অ'কে। এইটোক আপোনাৰ কাশ্মীয়ান চিল বুলিও কয়, দিছ ফিছ, অ'কে। আৰু এই জেগাটো ইয়াত আপোনাৰ অইল আৰু নেচাৰেল গেছ পোৱা যায়, ঠিক আছে। চ' ইয়াত বাকু নামৰ এটা জেগা আছে আজাৰবাইজানৰ, ত' তাত আপোনাৰ হিষ্টৰিক আৰু কাৰেণ্ট মেজৰ অইল হাব হয়, ঠিক আছে। ইয়াত বাকু দেখিবলৈ পাইছেনে? দিছ ইজ বাকু, ঠিক আছে। আজাৰবাইজানৰ কেপিটেলো হয় বাকু, অ'কে। এই আজাৰবাইজান আৰু আপোনাৰ মানে আৰ্মেনিয়া আৰু আজাৰবাইজান য'ত আছিলে সেইকেইটাও কাজিয়া লাগি আছিলে সেইটো কাৰণে। নেক্সট ইম্পৰ্টেণ্ট চি হৈছে ডেথ চি, অ'কে। এইটো এক নম্বৰ কথা, ইয়াৰ নাম ডেথ চি কেলে? ইয়াত মানুহ মৰে নেকি? নহয়, ইয়াত মানুহ নমৰে। ইয়াৰ ইমান চেলিনিটি বেছি যে ইয়াত কোনো ধৰণৰ লাইফে পোৱা নাযায়, সেইটোৰ কাৰণে ডেথ চি ইয়াৰ নাম, ঠিক আছে। আচ্ছা, ডেথ চি ক'ত আছে? সেইটো আমি চাবলৈ হ'লে এইটো আমি মেপত যাব লাগিব, এইটো ডাঙৰ মেপ। তো আমি যে এই মাত্ৰ পঢ়িলো যে কোনটো চিৰ কথা পঢ়িলো, এইটো কাশ্মীৰ চি, এইটো কাশ্মীৰ চি দেখিবলৈ পাইছে। আৰু এইটো এতিয়া আমি কোনটো চিৰ কথা পঢ়িম? এইটো চাওক, আমি এইফালে আকৌ আহি যাম ইজৰাইলৰ ফালে। এতিয়া আমি লাহে লাহে ইজৰাইলৰ ফালে থাকিম। এইটো চাওক, মিডিলত এটা সৰু ৱাটাৰ বডি আছে, ডেট ইজ কল্ড ডেড চি, ঠিক আছে, ডেড চি। চ' ইয়াত ডেড চি আপোনালোকে দেখিবলৈ পাইছে। ডেড চিও নিউজত আছে, এইবোৰ মানে কাজিয়া লাগি আছে যে সিহঁতি, সেইটোৰ কাৰণে ডেড চি নিউজত আছে। ডেড চি লেণ্ডলক মানে চল্ট ৱাটাৰ লেক হয়। ইয়াত কিন্তু বহুত আটাইতকৈ বেছি চল্ট মানে আছে ইয়াত, ঠিক আছে। ইয়াততো আপুনি মানে যদি জঁপিয়াই দিয়ে, সাঁতুৰিবলৈও নাজানে, ইটছ অ'কে, ঠিক আছে, ডুবি নাযায় ইয়াত, ঠিক আছে। এনেকুৱা ধৰণৰ মানে ইয়াৰ ডেঞ্চিটি বেছি, অ'কে। চ' আৰু এইটো জৰ্ডেন ৰিফ্ট ভেলীৰ পাৰ্ট হয়। ৰিফ্ট ভেলী হ'লে মানে আপোনালোকে গমেই পাইছে, দুটা প্লেট এইফালৰ এটা টানি টানি মানে টানি হৈ আছে, তো সেনেকে এটা গেপ ক্ৰিয়েট হৈছে ইয়াত মাজত। ত' এইটো জৰ্ডেন ৰিফ্ট ভেলীৰ পাৰ্ট হয় সেনেকে। আৰু বৰ্ডাৰিং টেৰিটৰি আমি যদি চাওঁ, ইষ্টৰ ফালে জৰ্ডেন আছে, ঠিক আছে, জৰ্ডেন, অ'কে। আৰু আপোনাৰ ৱেষ্টৰ ফালে ইজৰাইল আৰু ৱেষ্ট বেংক আছে, ঠিক আছে। ইজৰাইল আৰু ৱেষ্ট বেংক, এইটো ইজৰাইল হয়, এইটো ইজৰাইল,
স্পেচিয়েলি ৱেষ্ট বেংক, ঠিক আছে, আৰু ইফালে আপোনাৰ জৰ্ডেন দেখিবলৈ পাইছে, ঠিক আছে, তাৰ দুটাৰ মাজত আছে, জৰ্ডেন আৰু ইজৰাইলৰ মাজত মানে আমাৰ ডেড চি আছে, ৰাইট। আমি অলৰেডি কৈছো এইটো মানে এনেকুৱা ধৰণৰ এটা চি হয় যিটো আপোনাৰ এন্ধৰিক বেচিন হয়। এন্ধৰিক বেচিন মানে মই অলৰেডি ক'লো যিটো মানে অপেনিং নাই ক'তো, আউটফ্ল' এইটো চি গৈ পিনে আকৌ বেলেগ এটা কিবা এটা অ'চেনৰ লগত মিলি নাযায়। বাট ইয়াত আপোনাৰ এই ডেড চিত পানী ক'ৰ পৰা আহে, জৰ্ডেন ৰিভাৰৰ পৰা আহে, ঠিক আছে। অনলি মেজৰ ৱাটাৰ চ'ৰ্চ হয়, ঠিক আছে, আউটফ্ল'টো নহয়। অ'কে, ইউনিক কেৰেক্টাৰিষ্টিক্স আমি যদি চাওঁ ইয়াৰ, এইটো আমি ক'ব পাৰোঁ যে লোৱেষ্ট পইণ্ট অন দ্য আৰ্থ হয়, ঠিক আছে। আপুনি ক'ব স্যাৰ লোৱেষ্ট পইণ্ট অন দ্য আৰ্থ, সেইটো হয় ন আপোনাৰ সেইটো মাৰিয়ানা ট্ৰেঞ্চ, অ'কে। বাট সেইটো একদম একেবাৰে একদম চি লেভেলৰ তলত গৈ পিনে কোৱা নাই। আমি যদি চি লেভেলটোক আমি বেছ হিচাপে চাওঁ, তেতিয়াহ'লে লোৱেষ্ট পইণ্ট সেইটো হয়, ঠিক আছে। তো এইটো চি লেভেলৰ পৰা আপোনাৰ মানে এইটো চি লেভেলটোৱে বেছ হয় ইয়াত, চি লেভেলৰ তলত নহয়। চি লেভেলৰ পৰাই আমি যদি এনেকৈ তলৰ ফালে যাওঁ, তেতিয়াহ'লে এইটো আপোনাৰ 230 মিটাৰ তলত আছে, ঠিক আছে। এইটো লোৱেষ্ট পইণ্ট অন দ্য আৰ্থ মনত ৰাখিব। এক্সট্ৰিমলি চেলাইন মই অলৰেডি ক'লো, ঠিক আছে। হাই বয়েঞ্চি মানে কি আৰু মানে এইটোত আপুনি ডুবি নাযায়, ঠিক আছে। লেক অফ লাইফ সেইটোৰ কাৰণে ডেড চি। আৰু তেতিয়াহ'লে ব্লেক চি, কালা সাগৰ, ঠিক আছে। কলা সাগৰো নিউজত আছে। তো কলা সাগৰ কিহৰ কাৰণে নিউজত আছে? আমি ইয়াত জানো ইউক্ৰেইন ৰাছিয়াৰ ৱাৰ হৈ আছে, তো ইউক্ৰেইন ৰাছিয়াৰ ৱাৰ হোৱাৰ কাৰণে ব্লেক চিৰ কিছুমান আইলেণ্ড ইম্পৰ্টেণ্ট হয়। তো বাৰু ব্লেক চি ৱাৰলো ইম্পৰ্টেণ্ট হয়, ৰাইট। আৰু ক'ত আছে ব্লেক চি চাই লওঁ এবাৰ, মানে এইটো কোনডোখৰ মানে আপোনাৰ ৱৰ্ল্ডৰ। এইটো হৈছে ব্লেক চি, দেখিবলৈ পাইছে ব্লেক চি, দিছ ইজ ব্লেক চি ৱৰ্ল্ড। আৰু এইটোৰ ৱৰ্ল্ডৰ এই জোখৰ পৰ্চনৰ কথা কৈ আছো মই, ঠিক। চ' ব্লেক চি আপোনাৰ মাৰ্জিনেল চি হয়, আটলান্টিক অ'চেনৰ পাৰ্ট হয়, ঠিক আছে, আটলান্টিক অ'চেনৰ পাৰ্ট হয়। আৰু এইটো আপোনাৰ ইষ্টাৰ্ণ ইউৰোপ আৰু ৱেষ্টাৰ্ণ এছিয়াৰ মাজত আছে, বা ইউৰোপ আৰু এছিয়াৰ মাজত আছে বুলি ক'ব পাৰি। ইষ্টাৰ্ণ ইউৰোপ আৰু ৱেষ্টাৰ্ণ ইউৰোপৰ মাজত আছে। আৰু এইটোৰ বৰ্ডাৰিং কাণ্ট্ৰিখিনি মনত ৰখাৰ কাৰণে আপুনি মনত ৰাখিব পাৰে টি বাৰ্গাৰ, টিৰ লগত আপুনি বাৰ্গাৰ খাইছে, ঠিক আছে। চ' টিৰ ফৰ মানে টি তুৰ্কী, তাৰপিছত আপোনাৰ বি ফৰ আপোনাৰ বুলগেৰিয়া, তাৰপিছত আপোনাৰ ইউ ফৰ আপোনাৰ ইউক্ৰেইন, আৰু ফৰ ৰাছিয়া, তাৰপিছত জি ফৰ আপোনাৰ জৰ্জিয়া, ই ফৰ একো নহয় হা, তাৰপিছত আৰ ফৰ ৰোমানিয়া, ঠিক আছে। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে ৰোমানিয়া, বুলগাৰিয়া, তুৰ্কী, ৰাইট, তুৰ্কী, জৰ্জিয়া, ৰাছিয়া, ঠিক আছে, ইউক্ৰেইন। অ'কে, এইটো চাওক, এই বস্তুবোৰ মনত ৰাখিব অলপ। মই এইখিনিৰ কথা অলৰেডি কৈছিলোঁ। আমি যেতিয়া ষ্ট্ৰেইটবোৰ পঢ়ি আছিলোঁ, তো ষ্ট্ৰেইটবোৰ পঢ়োঁতে আমি দাৰ্দানালিছ ষ্ট্ৰেইটৰ কথা চাইছিলোঁ নহয়। দাৰ্দানালিছ ষ্ট্ৰেইটে আৰু মানে এজিয়ান চিক আপোনাৰ মাৰমাৰা চিৰ লগত কানেক্ট কৰে, ঠিক আছে। তাৰপিছত আমি বসফৰাছ ষ্ট্ৰেইটৰ কথাও চাইছিলোঁ, ঠিক আছে। বসফৰাছ ষ্ট্ৰেইটে কি কৰে, চি অফ মাৰমাৰাক ব্লেক চিৰ লগত কানেক্ট কৰে। আৰু এটা ষ্ট্ৰেইট আপোনালোকে এইটো ক্ৰেচ ষ্ট্ৰেইট ইম্পৰ্টেণ্ট হয়, এইটোৱে ব্লেক চিক আপোনাৰ চি অফ আজৱৰ লগত কানেক্ট কৰে, ঠিক আছে। আৰু এই ব্লেক চিতে এটা পেনেনচুলা আছে, ডেট ইজ কল্ড চেনাই পেনেনচুলা। চৰি, চেনাই পেনেনচুলা বেলেগ বস্তু, এইটো চেনাই পেনেনচুলাটো আৰবিয়ানত আছে, এইটো ক্ৰিমিয়ান পেনেনচুলা, ঠিক আছে। ক্ৰিমিয়ান পেনেনচুলা এইটো ইউক্ৰেইনৰ আগতে পাৰ্ট আছিলে, কিন্তু এতিয়া ৰাছিয়াই ইয়াক কব্জা কৰি লৈছে। এইটো ইউক্ৰেইনৰ পৰা ৰাছিয়াই যেতিয়া কব্জা কৰি লৈছিলে, তো ৰাছিয়া আগতে G7-ৰ পাৰ্ট আছিলে, মানে G8 আছিলে, G7 নাছিলে। তো মানে ইয়াক ৰাছিয়াক ওলাই দিলে, এনেকে G7 হ'ব, ঠিক আছে। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ লগতো কানেক্ট কৰি দিয়ে গৈ আছো মই। অ'কে, চ' ষ্টেটবোৰৰ কথা আমি অলৰেডি পঢ়িছোঁ, সেইখিনি ষ্টেটৰ কথাই লিখা আছে। নৰ্থৰ ফালে আপোনাৰ চি অফ আজাৱক আপোনাৰ ভিয়া আপোনাৰ ষ্ট্ৰেইট অফ আপোনাৰ ক্ৰেচৰ দ্বাৰা কানেক্ট হয়, মানে ব্লেক চি, ঠিক আছে। এইটো ব্লেক চিৰ কথা কোৱা হৈছে, এইটো ষ্ট্ৰেইট ইউজ কৰি মানে চি অফ আজাৱৰ লগত কানেক্ট হয়। আচ্ছা, এইটো কেনেকে, এইটো সুধিব পাৰে আপুনি, আটলান্টিক চি অ'চেনৰ কেনেকে পাৰ্ট হয়। এইটো তেতিয়াহ'লে ডাঙৰ মেপ চাব লাগিব, তেতিয়াহে আপুনি গম পাব যে আটলান্টিক অ'চেনৰ এই পাৰ্টিকুলাৰ জেগাটো কেনেকে পাৰ্ট হয়। তো আমি ক'ব পাৰোঁ এইটো চাওক, ডাইৰেক্ট এইটো ব্লেক চি হয়। তো ব্লেক চিৰ এইফালে এই ষ্ট্ৰেইট হৈ পিনে আপোনাৰ আৰু মানে আপোনাৰ কি কয় মেডিটেৰিয়ান চিৰ পাৰ্ট হয়। আৰু মেডিটেৰিয়ান চি আল্টিমেটলি মেডিটেৰিয়ান চি ৱাটাৰ ক'ৰ পৰা ডিৰাইভ কৰে, নৰ্থ আটলান্টিক চিৰ পৰা, নৰ্থ আটলান্টিক অ'চেনৰ পৰা। তো সেনেকে আপোনাৰ পাৰ্ট, অ'কে। তো ব্লেক চি আপোনাৰ ব্লেক চি মানে এইটো বসফৰাছ ষ্ট্ৰেইটৰ দ্বাৰা চি অফ মাৰমাৰৰ লগত কানেক্ট হয়। এইখিনি আজিয়ান চি দাৰ্দানালিছ ষ্ট্ৰেইটৰ দ্বাৰা কানেক্ট হয়। এইবোৰ কথা আমি অলৰেডি চাইছোঁ। বাকী ইয়াত মনত ৰাখিবলগীয়া কথা যে কোনখিনি ৰিভাৰ ব্লেক চিত আহি পিনে পৰে, ঠিক আছে। চ' ডি থকা যিমানখিনি লেটাৰ ডি থকা ৰিভাৰ আছে ন, চবকেইটা আপোনাৰ ব্লেক চিত আহি পিনে পৰে, ঠিক আছে। যেনেকে আপোনাৰ দানুবে ৰিভাৰ, দানিছপাৰ আৰু দানিছপাৰৰ মাজত পাৰ্থক্য আছে, ঠিক আছে। আৰু ডন ৰিভাৰ, অ'কে। চ' দানুবে যিটো ৰিভাৰ আছে, এইটো ইউৰোপৰ ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয়, ঠিক আছে। মোটামুটি 10টা কাণ্ট্ৰিৰ মাজেৰে আহে এইটো আপোনাৰ দানুবে ৰিভাৰ। দেন হৈছে দানিছপাৰ ৰিভাৰ, ঠিক আছে। দানিছপাৰ ৰিভাৰ ইউক্ৰেইনৰ দ্বাৰা ফ্ল' হয়। দানিছপাৰ ৰিভাৰ ইউক্ৰেইন আৰু আপোনাৰ মালডোভা নামৰ এটা কাণ্ট্ৰি আছে, তো ইউৰোপৰে কাণ্ট্ৰি হয়, তো তাৰ মাজত আপোনাৰ হয়, ঠিক আছে। ডন ৰিভাৰ আপোনাৰ চি অফ আজৱত আহি পিনে পৰে।
ঠিক আছে। আৰু এইটো হৈছে আপোনাৰ মেৰমেটিক বেচিন, ঠিক আছে। এইটো ফেভৰেট এটা জিঅ'গ্ৰাফিৰ কুৱেশ্যনো হয়, ঠিক আছে। এইটো আপোনাৰ ব্লেক চি ৱৰ্ল্ডৰ লাৰ্জেষ্ট মেৰমেটিক বেচিন হয়, সেইটো কথা মনত ৰাখিব, ঠিক আছে। মানে হৈছে মেৰমেটিক বেচিনৰ মিনিং হৈছে যে চব আপোনাৰ যিটো ৱাটাৰৰ মানে ৱাটাৰ আছে, সেই ৱাটাৰ ওপৰৰ যিটো ৱাটাৰ, ঠিক আছে, তো আপাৰ ৱাটাৰটোৱে লোৱাৰ ৱাটাৰৰ লগত মিক্স আপোনাৰ নহয় পটকে, ঠিক আছে, নট মিক্স উইথ আপাৰ লেয়াৰ অফ ৱাটাৰ, ঠিক আছে। ডিপ ৱাটাৰখিনি আপাৰ লেয়াৰ অফ ৱাটাৰৰ লগত মিক্স নহয়, এইটোকে আপোনাৰ মেৰমেটিক বেচিন বুলি কয় জিঅ'গ্ৰাফিত, ঠিক আছে। আৰু ইয়াত মানে জিৰ' অক্সিজেন, ঠিক আছে। তো যিহেতু মিক্স নহয় একো, ঠিক আছে, তো এইটোৰ কাৰণে মিক্সিং হ'লেহে আপোনাৰ অক্সিজেন পায়। তো আপোনাৰ ইয়াত তলৰ ফালে আমি যিমান যাম আপোনাৰ ব্লেক চিৰ, তো অক্সিজেন আপুনি নাপাব, ঠিক আছে, অ'কে। চ' আমি যদি বেলেগ চিৰ তুলনাত কম্পেয়াৰ কৰোঁ, আপুনি মেডিটেৰিয়ান চিৰ লগত আমি যদি কম্পেয়াৰ কৰোঁ, চেলিনিটি লোৱাৰ হয়। কিহৰ কাৰণে লোৱাৰ হয়? বিকজ দেখিবলৈ পাইছে লি লগা ৰিভাৰবোৰ আহি পিনে ইয়াত আহি পিনে পৰিছে, তো ফ্ৰেছ ৱাটাৰ লৈ আনে, তো চেলিনিটি কম হয়। কিছুমান জিঅ' পলিটিক্সৰ লগত ৰিলেটেড কথা আছে, যেনেকে ক্ৰিমিয়ান পেনিনচুলাৰ এনেক্সেচন ৰাছিয়াই কৰি লৈছিলে 2014ত। মই অলৰেডি যিটো আপোনালোকক ক'লো, ঠিক আছে। এটা আইলেণ্ড আছে স্নেক আইলেণ্ড, ঠিক আছে, এইটো ইউক্ৰেইনৰ আইলেণ্ড হয়, ঠিক আছে। তো ইউক্ৰেইনৰ আইলেণ্ড হয়, এইটো মনত ৰাখিব। স্নেক আইলেণ্ড আপোনাৰ ব্লেক চিতে আছে, অ'কে। এটা কনভেনশ্যন হৈছিলে আপোনাৰ মন্ট্ৰেক্স কনভেনশ্যন, ঠিক আছে। তো এইটোৱে তুৰ্কীক কণ্ট্ৰল দিলে বছফৰাছ আৰু দাৰ্দানালিজ ষ্ট্ৰেইটত, ঠিক আছে। আমি ষ্ট্ৰেইটবোৰৰ কথা অলৰেডি পঢ়িলোঁ, অ'কে। আই হোপ ইমানটোলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে আৰু আপোনালোকে এই বস্তুটোক এপ্ৰিচিয়েট কৰিছে। এইটো আমি নতুন ধৰণে আমি পঢ়ি আছোঁ। মেপক এনে ক্লাছ দি পিনে পঢ়ে মানুহে, কিন্তু এনেকে পঢ়িলে মই ভাবোঁ যে বেছিকৈ মনত থাকিব, ৰিভিজন কৰিবলৈ ইজি হ'ব, হয়নে নহয়? কি কয় আপোনালোকে? য়েছ অৰ ন? কিছুমান আদাৰ চি আছে, আমি বহুত ইম্পৰ্টেণ্ট চি খিনিকতো আমি পুৰা ডিটেইলত পঢ়িলোঁ, যেনেকে ব্লেক চি, কাস্পিয়ান চি, ৰেড চি, ঠিক আছে। চ' বাকীখিনি চিক আমি অলপ মানে ওপৰে ওপৰে চাব লাগিব, ঠিক আছে, কাৰণ এইখিনি ষ্টেটিকৰ ভাল মানে এটা টপিক হয়, যাৰ পৰা কুৱেশ্যন আহিব পাৰে। গোটেইখিনি চিৰ নাম ইয়াত দিয়া আছে, গোটেই ৱৰ্ল্ডৰ চিৰ নামখিনি একটা মেপতে দিয়া আছে। প্লিজ মানে ট্ৰাই টু ৰিমেম্বাৰ দিছ মেপ, অ'কে। আৰু বাকী ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট ৰিভাৰ মানে চিৰখিনিৰ নাম লিখা আছে ইয়াত চাওক। এইটো চাওক, চাউথ চাইনা চি। চাউথ চাইনা চি বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, ঠিক আছে। চাউথ চাইনা চি, দিছ ইজ চাউথ চাইনা চি, অ'কে। আৰু এইটো চাউথ চাইনা চি আপোনাৰ পেচিফিক অ'চেন, প্ৰশান্ত মহাসাগৰৰ পাৰ্ট হয়, ঠিক আছে। চাউথ চাইনা চিৰ মানে বৰ্ডাৰিং কাণ্ট্ৰিবোৰ কোনখিনি কাণ্ট্ৰি হয়? চাইনা, টাইৱান, আপোনাৰ দেট ইজ আপোনাৰ ফিলিপিনছ, ভিয়েটনাম আৰু মালয়েছিয়া, ঠিক আছে। এইখিনি মানে বৰ্ডাৰিং কাণ্ট্ৰিবোৰ এটলিষ্ট মনত ৰাখিব। চাউথ চাইনা চিৰ মনত ৰাখি ল'ব, ঠিক আছে। চাউথ চাইনা চি অলপ ইম্পৰ্টেণ্ট হয়, অ'কে। তো চাইনা, টাইৱান, ফিলিপিন, ভিয়েটনাম, মালয়েছিয়া, ঠিক আছে। চাউথ চাইনা চিত চাইনাই কয় যে 9 ডেশ লাইন আছে। কি লাইন আছে? 9 ডেশ লাইন, অ'কে। চ' ইয়াত লিখা নাই, দেন অলছ' আপোনালোকে এড কৰিব পাৰে 9 ডেশ লাইনৰ কথা, ঠিক আছে। এইখিনি আপোনালোকে যদি অলপ কাৰেণ্ট এফেয়াৰ্ছ পঢ়ে, তেতিয়াহ'লে 9 ডেশ লাইন হেন তেন চাউথ চাইনা চি এইবোৰ কৈয়ে থাকে। দেন অলছ' মই কৈছোঁ যে 9 ডেশ লাইন চাইনাই কয় যে এইটো আমাৰ আইলেণ্ড, আৰু সেইটো ফিলিপিনছে কয় যে নহয়, এইটো 9 ডেশ লাইন ভাল কথা নহয়, ঠিক আছে। চ' এইবোৰ কাজিয়া হৈ থাকে চাউথ চাইনাৰ চিৰ টেৰিটৰি লৈ পিনে, ঠিক আছে। মই অলপ আকৌ মেপত দেখুৱাই দিছোঁ। দিছ ইজ চাউথ চাইনা চি, অ'কে। চাউথ চাইনা চিত আপোনালোকে দেখিবলৈ পাইছে যে চাইনাটো আছে, টাইৱানো আছে, এইফালে ফিলিপিনছ আছে, দেন এইফালে আপোনালোকে যদি চাই এইটো কি আছে, এইটো আপোনাৰ ভিয়েটনাম, ভিয়েটনাম আছে, ৰাইট, অ'কে। চ' ইয়াত লিখা আছে যিমানখিনি কাণ্ট্ৰি আছে, ইম্পৰ্টেণ্ট কাণ্ট্ৰিখিনিৰ নাম ইয়াত লিখা আছে: চাইনা, টাইৱান, ফিলিপিন, ভিয়েটনাম, মালয়েছিয়া, ঠিক আছে। মেডিটেৰিয়ান চিৰ লগতো বহুতখিনি কাণ্ট্ৰিয়ে মানে টাচ কৰে, সেইটো টাফ হ'ব। এনেকে নোসোধে, এনেকে মেডিটেৰিয়ান চিৰ লগত এটলিষ্ট মনত ৰাখিব চাউদাৰ্ণ ইউৰোপ, তাৰপিছত নৰ্থ আফ্ৰিকা আৰু আপোনাৰ ৱেষ্ট এছিয়া, আপোনাৰ মানে টাচিং লেণ্ড মাছ, ঠিক আছে। আৰু এইটো মেডিটেৰিয়ান চি মই অলৰেডি আপোনালোকক দেখুৱাইছিলোঁ যে আটলাণ্টিক অ'চেনৰ পাৰ্ট হয়, ৰাইট। চ' মেডিটেৰিয়ান চি, দিছ ইজ দ্য মেডিটেৰিয়ান চি, ৰাইট। ত' মেডিটেৰিয়ান চিক আমি যদি ভাল ধৰণে চাওঁ, তো ইয়াতো 1 নম্বৰ কথা, আটলাণ্টিক অ'চেনৰ পাৰ্ট হয়। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে যিটো নৰ্থেন আফ্ৰিকা, তো সেইটো মেডিটেৰিয়ান চিৰ লগত কানেক্ট কৰি আছে। আমি যদি চাব বিচাৰোঁ, চাব পাৰোঁ কোনখিনি কাণ্ট্ৰি, ঠিক আছে। মই মষ্ট প্ৰবেবলি ষ্টেটিক পঢ়াওঁতে পঢ়াইছোঁ। এইটো চব আপোনাৰ মৰক্কো, আলজেৰিয়া, টুনিচিয়া, তাৰপিছত আপোনাৰ লিবিয়া, ইজিপ্ট, ঠিক আছে। এইটো আপোনাৰ আফ্ৰিকাৰ এইখিনি কাণ্ট্ৰিয়ে মোটামুটি আমাৰ এই আপোনাৰ মেডিটেৰিয়ান চিৰ লগত মানে বৰ্ডাৰ শ্বেয়াৰ কৰে, ঠিক আছে। ইউৰোপৰ কাণ্ট্ৰিবোৰ আমি যদি চাওঁ, এইটো হৈছে স্পেইন, দেখিবলৈ পাইছে। তাৰপিছত আপোনাৰ ফ্ৰান্স, ইটালী, তাৰপিছত এইটো কৰ্টিয়া, ঠিক আছে। কৰ্টিয়া আহি গ'ল, তাৰপিছত এইটো গ্ৰীচ, অ'কে। আকৌ এইটো চাওক, আৰু অলপ জুম কৰিলে বেছি ক্লিয়াৰ দেখিব। মণ্টিয়ানাগো, ঠিক আছে। আপোনাৰ আলবানিয়া, অ'কে। এইখিনি কাণ্ট্ৰিয়ে মেইনলি শ্বেয়াৰ কৰে। তাৰপিছত এইটো তুৰ্কী, অ'কে। আৰু এইফালে এইটো লেবান ৰিজন বুলি কয় এইবোৰক, ঠিক আছে। মই দেখুৱাম লেবান ৰিজন, ঠিক আছে। ইয়াত এটা কাণ্ট্ৰি আছে চিপ্ৰাছ বুলি এটা কাণ্ট্ৰি আছে, ঠিক আছে। মাল্টা বুলি ইয়াতে আৰু মানে মেডিটেৰিয়ান চিত এটা কাণ্ট্ৰি আছে মাল্টা,
বুলি কাণ্ট্ৰি এটা আছে, ঠিক আছে। এইফালে আপোনালোকে দেখিবলৈ পাইছে এইটোতো আপোনাৰ চিৰিয়াই মেডিটেৰিয়ান চিৰ লগত মানে এইটো কৰে। তাৰপিছত লেবানন, ঠিক আছে। চিৰিয়া, লেবানন আৰু আমাৰ এইফালে দেখিবলৈ পাইছে আমাৰ ইজৰাইল। ওকে, ইজৰাইলে এইটো কৰি আছে। ওকে, বাকী আমাৰ আৰবিয়ান চি, ঠিক আছে, ইণ্ডিয়ান অচিয়ানৰ পাৰ্ট হয়। ইণ্ডিয়া, পাকিস্তান, ওমান, ইয়েমেন আৰু সোমালিয়াৰ লগত মিক্স কৰে, ঠিক আছে। আমি আৰবিয়ান চিৰ কথাটো জানোৱেই, ঠিক আছে। দিছ ইজ দ্য আৰবিয়ান চি। ওকে, আৰবিয়ান চি, ইয়াত ইণ্ডিয়া, পাকিস্তান, এইটো আপোনাৰ ওমান, ইয়েমেন, ঠিক আছে। সোমালিয়া ক'ত গ'ল? দিছ ইজ সোমালিয়া, ঠিক আছে। আপোনালোকে এটা ৰিচাৰ্চ মানে নিজে নিজৰ এটা হোমৱৰ্ক আছে, আপোনালোকে এইটো কৰিব, যে নিজে পঢ়িব এইটো হৰ্ণ অফ আফ্ৰিকাত কোনখিনি কাণ্ট্ৰি আহে, ঠিক আছে। হৰ্ণ অফ আফ্ৰিকাত কোনখিনি কাণ্ট্ৰি আহে। ওকে, সেইটো হোমৱৰ্ক আপোনালোকৰ। নৰ্থ চি আপোনাৰ আটলান্টিক অচিয়ানৰ পাৰ্ট হয়। ইউকে, তাৰপিছত নৰৱে, ডেনমাৰ্ক, তাৰপিছত জাৰ্মানী, নেদাৰলেণ্ড, এইখিনি আহে, ঠিক আছে। ইয়াত চাওক বহুতখিনি কি হয় যে একদম একজেক্টলি মানে পুৰা গোটেইকেইটা কাণ্ট্ৰিৰ নাম লিখা নাই, ইম্পৰ্টেণ্ট কাণ্ট্ৰিখিনিৰহে নাম লিখা আছে। চ' পাৰিলেতো ভাল কথা, মানে গোটেইখিনি কাণ্ট্ৰিৰ নাম মনত ৰখা, কোনটো চিৰ লগত কাৰ বৰ্ডাৰিং আছে, বাট সেইটো হিউমেনলি পচিবল নহয় একচুৱেলি। তো যিমানখিনি ওপৰত আমি মানে যেনেকে কাস্পিয়ান চি, তাৰপিছত ব্লেক চি, ডেড চি, সেইবোৰ বেছি ইম্পৰ্টেণ্ট হয়, এইবোৰ নিউজতো আছে। তো সেইখিনি এটা এভাৰেজ এক্সপেৰিয়েণ্টে কৰিও যায়। চ' দেটছ ৱাই ইউ শ্বুড অলছ' ৰিমেম্বাৰ। বাকী গোটেইখিনি চিৰ যদি আপুনি মনত ৰাখিব যায়, হিউমেনলি পচিবল নহয়। যদি পচিবল হয়তো ভাল কথা, আপুনি কৰিব পাৰে। তো সেইটোতকে ভাল কথা কোনো একো নাই, কিন্তু এটলিষ্ট অলপ অলপ ওপৰে ওপৰে এটলিষ্ট লোকেশ্যন জানিব লাগে, বা কোনখিনি কাণ্ট্ৰি ওচৰে পাজৰে আছে সেইখিনি জানিব লাগে। তাৰ মোৰ এই টেবুলটোৰ পাৰ্পছ সেইটোৱে, ঠিক আছে। কেৰিবিয়ান চি আটলান্টিক অচিয়ানৰ পাৰ্ট হয়। ইয়াত নৰ্থ মানে চেন্ট্ৰেল আমেৰিকা, চাউথ আমেৰিকা আৰু কেৰিবিয়ান আইলেণ্ডবোৰ আছে। তো এইটো লোকেশ্যনটো ক'ত আছে ভাই, এইটো চাওক, এইটো কেৰিবিয়ান চিৰ কথা কৈছো যে, ঠিক আছে। এইটো কেৰিবিয়ান চিত আপোনালোকে দেখিবলৈ পাইছে, দিছ ইজ দ্য কেৰিবিয়ান চি। ওকে, কেৰিবিয়ান আইলেণ্ডো আছে। বাল্টিক চি আপোনাৰ আটলান্টিক অচিয়ানৰ পাৰ্ট হয়, ঠিক আছে। ছুইডেন, ফিনলেণ্ড, ৰাছিয়া, পোলেণ্ড, জাৰ্মানী, বাল্টিক কাণ্ট্ৰিবোৰ আছে মানে ইয়াত। ওকে, তো বাল্টিক চিক চাই লওঁ আমি। দিছ ইজ বাল্টিক চি, দেখিবলৈ পাইছে, দিছ ইজ বাল্টিক চি। ওকে, ওপৰত এই তিনিটা কাণ্ট্ৰি, যিটো নৰ্থৱে, ছুইডেন আৰু আপোনাৰ ফিনলেণ্ড, এইটো স্কেণ্ডিনেভিয়ান কাণ্ট্ৰি বুলি কয়, ঠিক আছে। তো মনত ৰাখিব। আৰু এইখিনি পুৰা হেপিনেছ ইণ্ডেক্সত ভাল, ইয়াত মানে এৰিয়াটো ভাল পুৰা, ঠিক আছে। বাল্টিক চি। ওকে, তাৰপিছত চি অফ জাপান, অবভিয়াছলি জাপানৰ ওচৰত থাকিব, পাচিফিক অচিয়ানৰ পাৰ্ট হয়। আমাৰ জাপানটো থাকিবই, চাউথ কোৰিয়া, নৰ্থ কোৰিয়া আৰু ৰাছিয়া আছে। চি অফ জাপান চাই লওঁ অলপ এবাৰ। দিছ ইজ চি অফ জাপান। ওকে, এইটো চি অফ জাপান দেখিবলৈ পাইছে আপোনালোকে। ইয়াত নৰ্থ কোৰিয়া, চাউথ কোৰিয়া, ঠিক আছে। কোনোবাই ক'ব পাৰিব নেকি এইটো পেনেনচুলাৰ নাম কি হয়? এই যে নৰ্থ কোৰিয়া আৰু চাউথ কোৰিয়াৰ নামৰ এইটো পেনেনচুলা এটা দেখিবলৈ পাইছে, এইটোৰ নাম কি হয়? পেনেনচুলাৰটোৰ নাম, ঠিক আছে। এইটো আপোনাৰ এইটো জাপান আছে, ঠিক আছে। বেৰিং চি, ঠিক আছে। বেৰিং চি আপোনাৰ পাচিফিক অচিয়ানৰ পাৰ্ট হয়। আৰু আপোনাৰ এনেকুৱা সুধিব পাৰে যে মেচ দ্য ফলোইং কৰি পিনে বেৰিং মানে চিৰ নাম দিব পাৰে আৰু অচিয়ানৰ নাম দিব পাৰে, এনেকুৱা ধৰণে সুধিব পাৰে। ওকে, চ' বেৰিং চি আপোনাৰ ৰাছিয়া, USA এৰ পাৰ্ট হয়, ঠিক আছে, বেৰিং চি। ওকে, তো বেৰিং চি আমি চাওঁ অলপ। এইটো চুস্কি চি, চুস্কি চি মনত ৰাখিব। বেৰিং চি ক'ত আছে? এইটো বেৰিং চি, ঠিক আছে। দিছ ইজ দ্য বেৰিং চি। ওকে, যিটো আপোনালোকে দেখিবলৈ পাইছে, এফালেতো আলাস্কা আছে, যিটো USA ৰ পাৰ্ট হয়, আৰু ৰাছিয়া আছে এইফালে। আৰু আমি যদি চাওঁ আপোনাৰ কোৰেল চি, এইটো পাচিফিক অচিয়ানৰ পাৰ্ট হয়, এইটো অষ্ট্ৰেলিয়া, তাৰপিছত পাপুৱা নিউ গিনি, তাৰপিছত আপোনাৰ চলমন আইলেণ্ড, এইখিনিত আছে কোৰেল চি। ওকে, তো আমি অষ্ট্ৰেলিয়াৰ ফালে চাওঁ, কোৰেল চি, দিছ ইজ দ্য কোৰেল চি। ওকে, তো পাপুৱা নিউ গিনি, অষ্ট্ৰেলিয়া, ঠিক আছে, চলমন আইলেণ্ড। দেন আন্দামান চি আপোনাৰ ইণ্ডিয়া, স্পেচিয়েলি আন্দামান আইলেণ্ড আৰু ম্যানমাৰ, থাইলেণ্ড, এইখিনি আছে, ঠিক আছে। আন্দামান চিটো আপোনালোকে জানে, দিছ ইজ দ্য আন্দামান চি, ঠিক আছে, আন্দামান চি। তাৰপিছত আপোনাৰ চি অফ আপোনাৰ ওখোটাছ, ঠিক আছে, উচ্চাৰণ ভুল হ'লে মোক মাফ কৰিব, ঠিক আছে। এইটো পাচিফিক অচিয়ানৰ পাৰ্ট হয়, এইটো ৰাছিয়া, জাপান এই ডোখৰত আছে, ঠিক আছে। এইটো এটা জাপানিজ ৱৰ্ড হয় একচুৱেলি। কোনটো গ'ল? চি অফ ওখোটাছ, এইটো দেখিবলৈ পাইছে, চি অফ ওখোটাছ। ওকে, বাছ হৈ গ'ল, ঠিক আছে। তো এই আৰু বাকীখিনি গোটেইখিনি চি যদি চাব বিচাৰে, এইখিনি চব গোটেইখিনি চি একে জেগাতে আছে। ওকে, চাব পাৰে আপোনালোকে, এইটো চল্ভ কৰক। Okay, consider the following statement. Red Sea receives very little precipitation in any form. Yes, no water entered the Red Sea from the river. ঠিক আছে, আপনি ভাবিব পাৰে এইটো এক্সক্লেম ষ্টেটমেণ্ট হয়, এইটো লং কৰি দিম, বাট দিছ ইজ দ্য ট্ৰিক হিয়াৰ। যিটো এইটো UPSC 2024 কুৱেশ্যনো হয়। এইটো বহুত উইল বি দ্য আনচাৰ। যিসকলে চি আনচাৰ দিছে, ভেৰি ভেৰি গুড। ওকে, ইয়াত এক্সপ্লেনেশ্যনো লিখা আছে, আপোনালোকে পঢ়িব পাৰে এইটো। চ' কোনো ৰিভাৰেই নাই যিটোৱে ৰেড চিত এণ্টাৰ কৰে আহি পিনে। ওকে, বাকী ফেমাছ আহি গ'ল ইজৰাইল, ঠিক আছে। ত' ইজৰাইলো নিউজত আছে আমি জানো। ওকে, ত' ইজৰাইলৰ বিষয়ে আমি চাম এতিয়া। জিকাটো ইমান ভাল লগা নাই, সেইকাৰণে মানে মোৰ মানে মটিভেশ্যনটো অহা নাই, মানে একদম যিটো চাউণ্ড আছে, ভইচ আছে, সেইটো ল' লাগি আছে, ৰাইট? এনেকুৱা ফিল হৈছে নেকি আপোনালোকৰ? চ'
ইজৰাইল যিটো আছে তাৰ জিঅ'গ্ৰাফিকেল লোকেশ্যন আৰু বৰ্ডাৰবোৰ আমি যদি চাওঁ, দিছ ইজ দ্য ইজৰাইল আপোনালোকে যিটো দেখিবলৈ পাইছে, ঠিক আছে। চ' ইজৰাইলে ইজিপ্ত যিটো এইটো চানাই পেনেনচুলা বুলি কয়, ইজিপ্তৰ চানাই পেনেনচুলা আছে, ৰাইট। চ' এতিয়া মই আপোনাক এটা টেষ্ট ল'ম। টেষ্টটো হৈছে যে এই পাৰ্টিকুলাৰ জেগাটোক কি কয়। এইটোৰ নাম হৈছে এ, ঠিক আছে, আৰু এইটোৰ নাম হৈছে বি। এই এ আৰু বি কি হয়, হোৱাট ইজ এ এণ্ড হোৱাট ইজ বি। যদি আপোনালোকে মন দি পঢ়ি আছে তেতিয়াহ'লে গম পাব। এই যে এই ৱাটাৰ বডিটো তাক কি কয়, এ নামৰ ৱাটাৰ বডিটোৰ নাম কি আৰু বি নামৰ ৱাটাৰ বডিটোৰ নাম কি? কুইকলি মোক জল্দি কওক। মই অলৰেডি পঢ়াইছোঁ এইটো এতিয়াই আজিৰ ক্লাছতে। কুইকলি জল্দি কওক, হোৱাট ইজ এ এণ্ড হোৱাট ইজ বি। এ ইজ সুইচ, ঠিক আছে, গল্ফ অফ সুইচ, আৰু এইটো গল্ফ অফ আকুৱাবা, ৰাইট। বি ইজ গল্ফ অফ আকুৱাবা। ইজৰাইল যিটো হয় এইটো আপোনাৰ ইষ্টাৰ্ণ এণ্ড অফ দ্য মেডিটেৰিয়ান চিত আছে, ইন ৱেষ্ট এছিয়া, ৱেষ্ট এছিয়াৰ ইষ্টাৰ্ণ এণ্ডত আছে, ৰাইট, ইজৰাইল। আৰু এইটো লেভান্ট ৰিজনত আছে। এই জেগাডোখৰক একেলগে লেভান্ট ৰিজন কয়। এইটো লেভান্ট ৰিজনত আপোনাৰ চিপ্ৰাছ, তাৰপিছত এইটো আপোনালোকে দেখিবলৈ পাইছে চিৰিয়া, তাৰপিছত আপোনাৰ লেবানন, আৰু আপোনাৰ ইজৰাইল আৰু জৰ্ডান আহি যায় লেভান্ট ৰিজন। আৰু লেভান্ট ৰিজন বহুত নিউজত থাকে। বাকী আমাৰ যদি আমি ইজৰাইলৰ কাণ্ট্ৰিবোৰ চাওঁ, ইজৰাইলৰ ওচৰে পাজৰে কোনখিনি কাণ্ট্ৰি আছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট, ঠিক আছে। 4টা কাণ্ট্ৰি আছে। নৰ্থৰ ফালে আপোনালোকে দেখিবলৈ পাইছে লেবানন আছে, ঠিক আছে। ক'ত গ'ল লেবানন? এইটো ওপৰৰ ফালে লেবানন আছে হা। তো লেবানন আছে, আৰু স্পেচিয়েলি এইটো ইজৰাইলৰ এটা পাৰ্ট হৈছে গোলন হাইট। তো গোলন হাইট আপোনাৰ চিৰিয়াৰ পাৰ্ট হয়, ঠিক আছে। চৰি, চিৰিয়া আৰু ইয়াৰ মাজত কাজিয়া আছে, মানে ইয়াৰ গোলন হাইটৰ লগত। মানে এতিয়া ইজৰাইলৰে পাৰ্ট হয়, বাট ইজৰাইলে অকুপাই কৰি লৈছিলে, চিৰিয়াৰ জেগা হয়, অ'কে। তো তাৰপিছত আপোনাৰ জৰ্ডেন, অ'কে। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এইটো আমাৰ ইজিপ্ত, অ'কে। চিৰিয়া, নৰ্থ ইষ্টৰ ফালে ইজিপ্ত, আৰু ইষ্টৰ ফালে জৰ্ডেন, আৰু চাউথ ৱেষ্টৰ ফালে ইজিপ্ত, অ'কে। কিছুমান ইম্পৰ্টেণ্ট জেগাৰ নাম মনত ৰাখিব। এইখিনি জেগা অলৰেডি জানে আপোনালোকে যদি নিউজ পেপাৰ পঢ়ে। এটা হৈছে গোলন হাইট, অ'কে। তো গোলন হাইটৰ কথা মনত ৰাখিব। এইটো ইজৰাইলৰে পাৰ্ট হয়। গোলন হাইট নৰ্থৰ ফালে আছে। এটা হৈছে গাজা ষ্ট্ৰিপ, ঠিক আছে, তো এইটো হৈছে গাজা ষ্ট্ৰিপ, অ'কে। তো গোলন হাইট, গাজা ষ্ট্ৰিপ, আৰু এটা হৈছে ৱেষ্ট বেংক, ঠিক আছে। দিছ ইজ ৱেষ্ট বেংক। এই যে এই পৰ্চনটো হৈছে ৱেষ্ট বেংক, অ'কে, ৱেষ্ট বেংক। তো এই 3টা জেগা এটলিষ্ট মনত ৰাখিব, অ'কে। চ' এই ৱেষ্ট বেংকত এটা জেগা আছে, মানে এটা চিটি আছে একচুৱেলি, সেইটো হৈছে আপোনাৰ জেৰুচালাম, ঠিক আছে। এই যিটো ৱেষ্ট বেংক আছে নহয়, ৱেষ্ট বেংকটো আপোনাৰ পেলেষ্টাইন বুলি কয়, মানে পেলেষ্টাইন নামৰ কাণ্ট্ৰি হয় বুলি কয়। যিটো ৰিকগনাইজ নহয় ইমান, ঠিক আছে। তো পেলেষ্টাইন হয় বুলি কয়। গাজা ষ্ট্ৰীপতো পেলেষ্টাইনৰ ছাপৰ্টাৰ আছে। তো সিহঁতে কি কৰে, কেতিয়াবা কেতিয়াবা মন গ'লে মানে গাজা ষ্ট্ৰীপৰ পৰা ইজৰাইলত মিছাইল মাৰি থাকে, ঠিক আছে, এনে ৰকেট মাৰি থাকে। তো এইবোৰ চলি থাকে, এইবোৰ আপোনালোকে জানে। বাকী আমাৰ লোকেশ্যন পইণ্ট অফ ভিউৰ পৰা গাজা ষ্ট্ৰীপ, ৱেষ্ট বেংক, গোলন হাইট ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ৱেষ্ট বেংক ইষ্টৰ ফালে আছে, এইটো জৰ্ডেন আৰু আপোনাৰ ইজৰাইলৰ মাজত আছে। গাজা ষ্ট্ৰীপ চাউথ ৱেষ্টৰ ফালে আছে, অ'কে। বাকী এইটোৱে ইজৰাইল আপোনাৰ মানে গাজা ষ্ট্ৰীপে আপোনাৰ ইজৰাইল, ইজিপ্ত আৰু মেডিটেৰিয়ান চিক বৰ্ডাৰ কৰে। গোলন হাইট ডিছপিউটেড এৰিয়া হয়, চিৰিয়া আৰু মানে ইজৰাইলৰ মাজত, ৰাইট। মানে মেৰিটাইম এৰিয়া যদি চাওঁ, এইফালেতো আমাৰ ৱেষ্টৰ ফালে মেডিটেৰিয়ান চি আছে, আৰু এইফালে আপোনাৰ চাউথৰ ফালে ৰেড চি আছে, ৰাইট। দিছ ইজ দ্য পাৰ্ট অফ দ্য ৰেড চি। চুইচ কেনেলে হওক বা চুইচ গাল্ফ অফ চুইচে হওক বা আপোনাৰ আকুৱাবাই হওক, গাল্ফ অফ আকুৱাবা, এইটো ৰেড চিৰ পাৰ্ট হয়। এইফালে আপোনালোকে যি দেখিবলৈ পাইছিলে যে মেডিটেৰিয়ান চি আছে, ৰাইট, মেডিটেৰিয়ান চি, ৰেড চি। বাকী ইয়াৰ টপোগ্ৰাফিকেল ফিচাৰ যদি চাওঁ, ইজৰাইলৰ কোষ্টেল প্লেইন আছে, বেছিভাগ কোষ্টেল প্লেইনে হয়, ঠিক আছে। যিটো ফাৰ্টাইল হয়, ফ্লেট হয়, অ'কে। মেডিটেৰিয়ানৰ দিশৰ ফালে দিছ কোষ্টেল প্লেইনৰ কথা কোৱা হৈছে। ইয়াত কিছুমান জেগা আছে বা কিছুমান পৰ্ট আছে, সেইখিনি মনত ৰাখিব, ঠিক আছে। এইখিনি, ঠিক আছে। এটাতো চহৰৰ নাম মনত ৰাখিব। ইয়াত এই চহৰবোৰৰ নাম মনত ৰাখিব। এটা হৈছে আপোনাৰ হাইফা, হাইফা, ঠিক আছে। এটা হৈছে তেল আবিব, আবিব, ঠিক আছে। এইটো ৰাফা, ৰাফা বৰ্ডাৰ হয় এটা ইজিপ্ত আৰু ইজৰাইলৰ মাজত, অ'কে। ইয়াত আৰু এটা চি আছে, এইটোতো ডেড চি দেখিবলৈ পালে পঢ়িছোৱেই আমি। আৰু এটা চি অফ গেলিলি আছে, মাজত দেখিবলৈ পাইছে জৰ্ডন আৰু ইজৰাইলৰ মাজত, মানে স্পেচিয়েলি ৱেষ্ট বেংকৰ মাজত জৰ্ডান ৰিভাৰ আছে, ঠিক আছে। মই জেৰুচালামৰ কথা কৈছিলো, জেৰুচালামক দেখিবলৈ পাইছে নে? জেৰুচালাম এইটো ইজৰাইলৰ মানে কেপিটেল হয়, অ'কে। চ' এইখিনি এটলিষ্ট মনত ৰাখিব। পাৰিলেতো গোটেইকেইটাই মনত ৰাখিব, কিন্তু এটলিষ্ট ইমানটো মনত ৰাখিব। চেণ্ট্ৰেল হাইলেণ্ড, এইটো অলপ হাইলেণ্ড হয়, এইটো চেণ্ট্ৰেল হাইলেণ্ড। তো ইয়াত জেৰুচালামৰ গোটেই চহৰবোৰ আছে, ঠিক আছে। জৰ্ডান ৰিভ ভেলী, এইটো জৰ্ডান ৰিভ ভেলী, ৰাইট। মানে ডেজাৰ্ট আছে, সেইটো হৈছে আপোনাৰ নেজেভ ডেজাৰ্ট, ঠিক আছে, মনত ৰাখিব। চি অফ গেলিলিৰ কথা ক'লো। চি অফ গেলিলিক এইটো লেক বুলিও কয়, ঠিক আছে। কিনাৰেট লেক, ইজৰাইলৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়, মনত ৰাখিব, চি অফ গেলিলি, অ'কে। জৰ্ডান ৰিভাৰ, এইটো মাউণ্ট হেৰমনৰ পৰা অৰিজিনেট হয়, ঠিক আছে। চি অফ গেলিলি হৈ কেনে ডেড চিত এণ্টাৰ কৰে, অ'কে। ডেড চি কি হয় আমি অলৰেডি পঢ়িলো, ৰাইট। এইটো পৰ্ট অফ হাইফা, এইটো মই কৈছিলো যে পৰ্ট অফ হাইফা, এইটো পৰ্টটো দেখাইছিলো ন, এইটো হাইফা। ত' পৰ্ট অফ হাইফা এইটো মেজৰ চি পৰ্ট হয় মেডিটেৰিয়ান কোষ্টত, ইজৰাইলৰ, ঠিক আছে। এইটো ছিগনিফিকেণ্ট হয় আমাৰ ইণ্ডিয়াৰ কাৰণে, বিকজ আদানী গ্ৰুপে অপাৰেট কৰে
হাইফা পোর্ট, ঠিক আছে। আৰু এইটোৱে আপোনাৰ এইটো মানে আপোনাৰ কি নড হ'ব, আমি যিটো মানে ইণ্টাৰেষ্ট আছে আমাৰ ইণ্ডিয়া, মিডল ইষ্ট, ইউৰোপ ইকনমিক কৰিডৰৰ, ঠিক আছে। আইমেকৰ মানে কি এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব সেই হাইফা পোৰ্ট, আদানী গ্ৰুপে যিটো অপাৰেট কৰে, মনত ৰাখিব, ঠিক আছে। পোৰ্ট আপোনাৰ আইলাচ, ঠিক আছে, এইটো ইজৰাইলৰ অনলি পোৰ্ট হয় ৰেড চিত, গল্ফ অফ আকৱাবাদ, ওকে, গল্ফ অফ আকৱাবাদ এইটো ইজৰাইলৰ অনলি পোৰ্ট হয়, গল্ফ অফ আকৱাবা। তো এই ইয়াতে আপোনাৰ গল্ফ অফ আকৱাবা আছে, এই ডোখৰতে আপোনাৰ এটা পোৰ্ট আছে, দেট পোৰ্ট নেম ইজ কি হয় আপোনাৰ আইলাচ পোৰ্ট, ওকে। আৰু ইজৰাইল বেছিকৈ বিখ্যাত কিহৰ কাৰণে, ডিচেলিনাইজেশ্যনৰ কাৰণে, ঠিক আছে, ডিচেলিনাইজেশ্যনৰ কাৰণে ইজৰাইল বেছিকৈ বিখ্যাত, মনত ৰাখিব। কাৰণ তাত বহুতখিনি চেলাইন ৱাটাৰ পোৱা যায়, তো দেটছ ৱাই চেলিনাইজেশ্যন মানে তাহাঁতে কি কৰে মানে সেই যিটো চিৰ ৱাটাৰ, যিটো চেলাইন ৱাটাৰ, তো সেইটোক আপোনাৰ ডিচেলাইনাইজ কৰি পিনে মানে ফ্ৰেছ ৱাটাৰত কনভাৰ্ট কৰে আৰু ড্ৰিংকিং পাৰপজৰ কাৰণে ইউজ কৰে, বা ঘৰুৱা পাৰপজ, ডমেষ্টিক পাৰপজৰ কাৰণে ইউজ কৰে, ঠিক আছে। নেক্সট কাণ্ট্ৰি আৰু এটা পঢ়ি লওঁ আমি, য়েমেন, অ'কে। য়েমেন যিটো কাণ্ট্ৰি আছে এইটো দেখিবলৈ পাইছে, এইটো আমাৰ আৰবিয়ান পেনিনচুলাৰ এটা পাৰ্ট হয় য়েমেন, ঠিক আছে। তো এইটো আপোনাৰ এফালেতো আপোনাৰ চাউদি আৰবিয়া আছে নৰ্থৰ ফালে, ঠিক আছে। আৰু চাউথৰ ফালে মানে চৰি ইষ্টৰ ফালে আমাৰ ওমান আছে, ঠিক আছে। আৰু এইটো আপোনাৰ এইটোৰ ৱেষ্টৰ ফালে ৰেড চি আছে দেখিবলৈ পাইছে, আৰু চাউথৰ ফালে গল্ফ অফ এডেন আৰু আৰবিয়ান চি আছে, গল্ফ অফ এডেন আৰু আৰবিয়ান চি, ঠিক আছে। গল্ফ অফ এডেন, এইটো গল্ফ অফ এডেন আৰু আৰবিয়ান চি। এবাৰ মই আপোনালোকক এইটো মেপতো দেখুৱাই দিছোঁ, এইটো য়েমেন, এইটো য়েমেনৰ কথা কৈ আছোঁ, এইটো গল্ফ অফ এডেন, ঠিক আছে। তাৰপিছত এইটো ৰেড চি, এইটো গল্ফ অফ ওমানৰ লগত, গল্ফ অফ ওমান নৰ্থৰ ফালে আছে, এইটো গল্ফ অফ এডেন হয়, ঠিক আছে। এইটো আপোনাৰ ৰেড চি, ৰাইট, এইটো য়েমেন, ৰাইট, এইটো আপোনাৰ ওমান, আৰু এইটো চাউদি আৰবিয়া, অ'কে। তাৰপিছত আপোনাৰ আইলেণ্ড আমি যদি চাওঁ, এইটো এইটো আইলেণ্ড মনত ৰাখিব, এইটো আপোনাৰ স্কোট্ৰা আৰ্পি পেলাগো, ঠিক আছে। এইটো আৰবিয়ান চিত লোকেটেড হয়, ঠিক আছে। এইটো ইউনিক বায়'ডাইভাৰ্চিটিৰ কাৰণে আপোনাৰ ইম্পৰ্টেণ্ট হয়, এইটো গালাপগোছ অফ আপোনাৰ ইণ্ডিয়ান অ'চিয়ান বুলিও কোৱা হয়, ঠিক আছে। তো এইটো আৰ্কি পেলাগোৰ কথা মনত ৰাখিব, আৰ্কি পেলাগো মানে গ্ৰুপ অফ আইলেণ্ডক আৰ্কি পেলাগো বুলি কয়, ঠিক আছে। তাৰপিছত আৰু এটা আইলেণ্ড আছে পাৰিম আইলেণ্ড, ঠিক আছে, এইটো ভলকেনিক আইলেণ্ড হয়, অ'কে। এইটো বাবেল মানদেব যিটো ষ্ট্ৰেইট আছে তাৰ মিডিলত আছে। আৰু য়েমেনৰ যিটো কেপিটেল তাৰ নাম হৈছে চানা, ঠিক আছে। আৰু এইটো এটা ৱৰ্ল্ড চিটি হয়, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটো হয়, ঠিক আছে, ৱৰ্ল্ড হেৰিটেজ চাইট, অ'কে। বাকী আপোনাৰ য়েমেনৰ হাইয়েষ্ট পইণ্ট হৈছে আপোনাৰ নাবি চোয়াম, ঠিক আছে। আৰবিয়ান পেনিনচুলাৰ আটাইতকৈ হাইয়েষ্ট পিক হয় এইটো। আৰু মৰুভূমি আছে ইয়াত আপোনাৰ ৰুব আল খালি, ঠিক আছে, ৰাইট। এইখিনি কথা আপোনালোকে মনত ৰাখিব লাগে। আৰু আৰু য়েমেনত মনত ৰাখিব, য়েমেনত আপোনাৰ কোনো ধৰণৰ পাৰ্মানেণ্ট ৰিভাৰ নাই, ঠিক আছে। নেক্সট কাণ্ট্ৰি হৈছে চুদান, অ'কে। চুদান কিহৰ কাৰণে নিউজত আছে, বিকজ মানে ইয়াত বহুত বেছি আপোনাৰ চিভিল ৱাৰ হৈ আছিলে, ঠিক আছে, আৰু বহুত কনফ্লিক্ট হৈ আছিলে, সেইটো কাৰণে চুদান নিউজত আছে। চুদান, দিছ কাণ্ট্ৰি ইজ চুদান, অ'কে। ৰেড চিকো টাচ কৰি আছে চুদানে, ঠিক আছে। ইয়াৰ এক নম্বৰ কথা মানে কেপিটেল কি আপোনাৰ খাৰ্টুম, ঠিক আছে, খাৰ্টুম, ওকে। নৰ্থ ইষ্টাৰ্ণ আফ্ৰিকাত পৰে ই, ঠিক আছে। এইটো থাৰ্ড লাৰ্জেষ্ট আফ্ৰিকান মানে লাৰ্জেষ্ট কাণ্ট্ৰি হয় আফ্ৰিকান কণ্টিনেণ্টত, আফটাৰ আলজেৰিয়া আৰু ডেমক্ৰেটিক ৰিপাব্লিক অফ কংগো, ঠিক আছে। আৰু চুদানৰ পৰা কেইবছৰমান আগতে চাউথ চুদান ছেপাৰেট হৈ পিনি নতুনকৈ এটা কাণ্ট্ৰি বনিছে, ঠিক আছে। ৰেড চি লগত কানেক্ট কৰে, ঠিক আছে। ৰেড চি মানে কোষ্ট লাইন হয়, অ'কে। চুদান মনত ৰাখিব, চুদান এটা লেণ্ডলক কাণ্ট্ৰি নহয়, ঠিক আছে। বাকীখিনি আপোনালোকে যদি তাৰ চাঁদ বা আপোনাৰ সেইটো মানে এইটো CAR এইটো চাই যদি আপুনি ইয়াত আপোনালোকে দেখিবলৈ পাব, CAR মানে হৈছে চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, ঠিক আছে। তো এইখিনি কাণ্ট্ৰি লেণ্ডলক হয়, কিন্তু চুদান লেণ্ডলক নহয়, ঠিক আছে। আৰু এই যিটো খাৰ্টুম বুলি ক'লো, যিটো কেপিটেল চিটি, তাত আমাৰ যিটো দ্য ফেমাছ নেইল ৰিভাৰ আটাইতকৈ লংগেষ্ট ৰিভাৰ হয় গোটেই ৱৰ্ল্ডৰ। তো নীল ৰিভাৰ আহি পিনে মানে ইয়াত আপোনাৰ কনফ্লুৱেঞ্চ হয়, ঠিক আছে। বিকজ ইয়াত আপোনাৰ হোৱাইট নেইল আৰু ব্লু নেইল আহি পিনে মাৰ্জ হয়, আৰু সেনেকে মেইন যিটো নীল ৰিভাৰ আছে এইটো আপোনাৰ ওলায়, ঠিক আছে, এইটো মনত ৰাখিব। আৰু এটা ডেজাৰ্ট মানে মৰুভূমি আপোনাৰ নুবিয়ান মৰুভূমি যিটো আছে সেইটো ইয়াত আছে, ৰাইট। মাৰাখ মাউণ্টেইন আছে ইয়াত, ঠিক আছে। আৰু ইয়াত আপোনাৰ দেৰিবা এটাৰ যিটো এটা ভলকেনিক মানে কি সেইটো কালডেৰা হয়, সেইটো আছে। এতিয়া ভলকেনিক কালডেৰা কি বস্তু হয় সেইটো যদি মই বুজাব যাওঁ তেতিয়াহ'লে মোৰ প্ৰব্লেম হ'ব, সেইটো আপোনালোকে জিঅ'গ্ৰাফিৰ ক্লাছৰ পৰা কৰিব লাগে, ঠিক আছে। আৰু আপোনাৰ জিৰা প্লেইন যিটো আছে এইটো ইয়াৰে পাৰ্ট হয়, ঠিক আছে, মনত ৰাখিব, অ'কে। স্পেচিফিক কিছুমান প্লেচেছ যিটো নিউজত আছিলে, পৰ্ট চুদান মনত ৰাখিব, ঠিক আছে, এইটোত আপোনাৰ জেং হৈছিলে।
অলপ আপোনাৰ আৰু এটা আছে আল ফাচিৰ, ঠিক আছে, আল ফাচিৰ মনত ৰাখিব। অ'কে, তাৰপিছত আৰু আছে আপোনাৰ এইটো মানে এইটো এটা ৰিজন হয় হা। এইটো এইটো আল ফাচিৰ যিটো হয় এইটো নৰ্থ আপোনাৰ দাৰফুৰৰ মানে কেপিটেল হয়, নৰ্থ দাৰফুৰৰ আপোনাৰ কেপিটেল, ঠিক আছে, দাৰফুৰ। এইটো দাৰফুৰ এটা ৰিজন আছে চুদানত। এই দাৰফুৰ ৰিজনতে হাংগামা হৈ আছে মানে। তো এই দাৰফুৰ ইয়াত নৰ্থ দাৰফুৰ, চাউথ দাৰফুৰ সেনেকে আছে আৰু। তো যিটো আপোনাৰ নৰ্থ দাৰফুৰ আছে তাৰ কেপিটেল হৈছে আল ফাচিৰ, ঠিক আছে, অ'কে। আৰু চাউথ দাৰফুৰ যিটো আছে তাৰ কেপিটেল হৈছে এইটো আপোনাৰ নায়ালা, অ'কে। তাৰ উপৰিও ৱাদ আপোনাৰ মেদানী আছে, ৱাদ মেদানী, এইবোৰ চব মানে নিউজত আছে, সেইটোৰ কাৰণে আমি পঢ়িব লাগে, নহ'লেতো প্ৰত্যেকটা জেগাৰ নাম মনত ৰখাটো পচিবল নহ'ব, ঠিক আছে। আৰু এটা চুদানৰ জেগাৰ নাম আছে আপোনাৰ আবেই, ঠিক আছে। তো এইটো ৰিচোৰ্চ ৰিচ হয়, অ'কে। অ'কে, বাকী ইয়াত কাজিয়া হৈ আছে মানে এইটো গ্ল'বেল ডিছপ্লেচমেণ্ট ৰেকৰ্ড মানে যিটো আপোনাৰ এটা ৰিপৰ্ট আহিছে, ঠিক আছে, এইটো ইণ্টাৰনেল ডিছপ্লেচমেণ্ট মনিটৰিং চেণ্টাৰৰ পৰা। এইটো মানে ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডিছপ্লেচমেণ্ট এই চুদানত হৈছে, ইণ্টাৰনেল ডিছপ্লেচমেণ্ট মানে মানুহ এই মানে কনফ্লিক্টৰ কাৰণে নিজৰ ঘৰৰ বাৰী এৰি পিনে যাবলগীয়া হৈছে। আৰু ইয়াত চুদানত ফেমিনৰ টিক্সো আছে বুলি কৈছে বহুতখিনি গ্ল'বেল এজেঞ্চি, ঠিক আছে। চ' ফেমিন মানে ভোকমাৰীৰ মানে প্ৰব্লেম আছে, স্পেচিয়েলি এই দাৰফুৰ ৰিজনত বা আপোনাৰ কৰ্দু ফান জেগাত, ঠিক আছে। চ' দেটছ ৱাই ইউ শুড ৰিমেম্বাৰ দিছ ৰিজন, অ'কে। চুদান নিউজত আছে। বাকী চুদানক আমি যদি মেপত চাওঁ, এইটো হৈছে চাউথ চুদান, দিছ ইজ চুদান, অ'কে। আৰু এই চুদান দেখিবলৈ পাইছে ন, এইটো পুৰা খালী জেগাত এটা আছে, এইটো পুৰা মানে এইটো এই আমাৰ মানে ডেজাৰ্ট এৰিয়াত কি আছে, চাহাৰান ডেজাৰ্ট। তো এই চাহাৰান ডেজাৰ্টৰ কাৰণে ইয়াত মানে বায়'ডাইভাৰ্চিটি ইমান ভাল নহয় ইয়াত, ঠিক আছে, অ'কে। চ' এইখিনি কথা আজি আমি ইমানটোতে ৰাখিম, ৰাইট। যিমানখিনি মানে বহুতখিনি আমি ইম্পৰ্টেণ্ট মানে প্লেচেছ যিটো লাষ্ট 1 ইয়াৰত নিউজত আছিলে সেইখিনি আমি ডিছকাছ কৰিলোঁ। বাকী যিমানখিনি বাকী আছে সেইখিনি আমি নেক্সট ক্লাছত কৰিম। থেংক ইউ ছ' মাছ, গুড নাইট।